আপোনালোক সকলোকে আদৰণি জনাই ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ আমাৰ অনুষ্ঠান সত্যানুসন্ধান। সত্যানুসন্ধানত আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বিধানসভাত নেলীৰ নৰসংহাৰ আঁৰত কি, এই গুৰুত্বপূৰ্ণ বিষয় লৈ আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ মনত পৰে আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সেই যুগজয়ী গীত জুয়ে পোৱা তিৰাশীৰ নিৰ্বাচনী বতৰ, মোৰ ভাইটি নোহোৱা হ'ল নাপালোঁ খবৰ। আজি ৪২ বছৰ অতিক্ৰম কৰি গ'ল নেলীৰ সেই নৰসংহাৰৰ কাহিনী। ইমান দিনৰ পাছত কালি অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ মজিয়াত দুখনকৈ আয়োগৰ প্ৰতিবেদন দাখিল কৰা হ'ল। প্ৰতিবেদন দাখিল কৰিলে স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই। ৪২ বছৰৰ পাছত পৰৱৰ্তী সময়ত এই প্ৰতিবেদন দুখন দাখিল কৰাক লৈ বিভিন্ন ধৰণৰ চৰ্চাৰ সৃষ্টি হৈছে। তথাপি আমি ভবাৰ ধৰণে, সাধাৰণ মানুহে ভবাৰ ধৰণে বিশেষ বিতৰ্কৰ সৃষ্টি নহ'ল বিধানসভাৰ মজিয়াত। তথাপি এই প্ৰশ্ন আলোচনালৈ আহিছে। মেহতা আয়োগৰ প্ৰতিবেদন, তিৱাৰী আয়োগৰ প্ৰতিবেদন আজি ৪২টাকৈ বছৰৰ পাছত কিয় বিধানসভাৰ মজিয়াত দাখিল কৰিব লগা হ'ল, এই সন্দৰ্ভত আলোচনা কৰিব লগা হ'ল। সেই নৰসংহাৰৰ কাহিনী পুনৰ কিয় আমাৰ মাজলৈ অনা হ'ল, এনেধৰণৰ কিছুমান প্ৰশ্ন অৱতাৰণা হৈছে স্বাভাৱিকভাৱে। এই বিষয়লৈ আমি আলোচনা কৰিম আঁৰত কি। মই আলোচনাৰ বাবে প্ৰথমে আদৰিছোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তা আব্দুল মতিন আহমেদ ডাঙৰীয়া। তেখেতৰ দৃষ্টিকোণৰ পৰা, আইনৰ দৃষ্টিকোণৰ পৰা বহুখিনি কথা আপোনালোকক জনাব পাৰিব। মই আদৰিছোঁ অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনীৰ সাধাৰণ সম্পাদকৰ গুৰু দায়িত্বত থকা দ্বিজেন্দ্ৰ মোহন শৰ্মা ডাঙৰীয়া। তেখেতৰ দৃষ্টিকোণৰ পৰা বহুখিনি কথা আপোনালোকক ক'ব। মই আদৰিছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰ অবিনাশ ডেকা, এগৰাকী আছু কৰ্মী। তেখেতে আছুৰ সৈতে জড়িত হৈ আছে, তেখেতে বহু কাম কৰি আছে ছাত্ৰ সমাজৰ। আৰু যিহেতু এই আয়োগৰ এই প্ৰসংগটো বিভিন্ন ক্ষেত্ৰত জড়িত প্ৰসংগ, মুক্তি যুঁজাৰু সন্মিলনীৰ লগত জড়িত প্ৰসংগ, সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত প্ৰসংগ, আৰু এইটো আইনৰ দৃষ্টিকোণেও বহুখিনি কথা পাতিব লগা আছে। তিনিওগৰাকী অতিথিৰ সৈতে মই এই আলোচনালৈ আগবাঢ়িছোঁ। মই প্ৰথমেই দ্বিজেন্দ্ৰ মোহন শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ। তেখেতক সুধিব বিচাৰিছোঁ, ৪২ বছৰৰ পাছত অসম বিধানসভাৰ শীতকালীন অধিৱেশনত এই আয়োগৰ প্ৰতিবেদন দাখিলৰ এই বিষয়টো আপুনি কেনেধৰণে ব্যাখ্যা কৰে? নমস্কাৰ। অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলন তৰফৰ পৰা এনি ভাৰতৰ সমূহ শ্ৰোতাক প্ৰণাম জনাইছোঁ। আমি আৰম্ভ কৰিছোঁ আমাৰ যিটো আজিৰ বিষয়বস্তু। তাৰ আগতে মই আপোনালোকক দেখাব খুজিছোঁ যিখন আমাৰ তেওৱাৰী কমিশ্যনৰ প্ৰতিবেদন। এই প্ৰতিবেদনখন আমাৰ প্ৰকাশ কৰিছিল অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনৰ তৰফৰ পৰা 1983 চনৰ নিৰ্বাচনৰ পিছতে এইখন প্ৰকাশ কৰা হৈছিল। 600 পৃষ্ঠাৰ এই প্ৰতিবেদনখন তেওৱাৰী কমিশ্যন হিচাপে ইয়াক জনাজাত। আৰু এইখন সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ হাতত অৰ্পণ কৰা হৈছিল। হিতেশ্বৰ শইকীয়াৰ পিৰিয়ডত ইয়াৰ কোনো একশ্যন নোহোৱাত পৰৱৰ্তী মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ হাতত এইখন দিয়া হৈছিল। প্ৰফুল্ল কুমাৰ মহন্তই বিধানসভাৰ উত্থাপন কৰিলে যদিও তাত কোনো ধৰণৰ লিপিবদ্ধ নহ'ল, তাৰ প্ৰতিলিপি কোনো নাপালে। সুদীৰ্ঘ ৪২ বছৰৰ 1987 চনৰ কথা। সুদীৰ্ঘ ৪২ বছৰৰ মূৰত 2025 চনত আকৌ বিধানসভাত এইখন বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰিলে বিভিন্ন দল সংগঠনৰ অনুৰোধ মৰ্মে। এতিয়া এই 1983 চনৰ 18 ফেব্ৰুৱাৰীত নগাঁৱৰ নেলীত যিটো ভয়াৱহ হত্যাকাণ্ড হৈছিল, সেই গণহত্যাৰ ওপৰত এখন কমিশ্যন যে বহিব লাগে এই ব্যৱস্থাটো নাছিল, চৰকাৰীভাৱেতো কৰাই নাছিলে। তেতিয়া অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলন, ছাত্ৰ সন্থা আৰু আছাম বুদ্ধিজীৱীৰ প্ৰচেষ্টাত এই কমিশ্যনটো বহোৱা হৈছিল। এই কমিশ্যনত আমাৰ চেয়াৰমেন হিচাপে আছিল TU মেহতা, আৰু মেম্বাৰ ছেক্ৰেটাৰী আছিল আমাৰ ৰবীন নবিছ, GC ফুকন আছিল IAS অফিচাৰ ৰিটায়াৰ্ড, তেখেত মেম্বাৰ, আৰু শ্ৰী ৰহিম শ্বাহ তেখেত আছিল মেম্বাৰ। এইকেইজনৰ নেতৃত্বত এই তিৱাৰী কমিশ্যনৰ প্ৰতিবেদন সম্পূৰ্ণ কৰা হৈছিল। তিৱাৰী, আপুনি অকণমান কথাটো ঘূৰি যাব, তিৱাৰী কমিশ্যনৰ প্ৰতিবেদন নে মেহতাৰ প্ৰতিবেদন? মেহতাৰ প্ৰতিবেদন, মেহতাৰ যিটো প্ৰতিবেদন, মেহতা আয়োগৰ কথা, মেহতা আয়োগৰ প্ৰতিবেদনখন, এইখন মানে
প্ৰস্তুত কৰি অসম চৰকাৰক দিছিলে, কিন্তু অসম চৰকাৰে সেই সময়ত কোনো ইয়াৰ কাৰ্যকৰী ব্যৱস্থা নকৰিলে আৰু সেইখন আকৌ পুনৰ 42 বছৰৰ মূৰত বিধানসভাত উত্থাপন হ'ল। এটা গুৰুত্বপূৰ্ণ কথা দ্বিজেন্দ্ৰ মোহন শৰ্মা ডাঙৰীয়াই উল্লেখ কৰিলে। তেখেতে বক্তব্যৰ মাজত অকণমান এটা খেলি মেলি ৰাখিছে। ইয়াত দুখন প্ৰতিবেদনৰ কথা আমি আলোচনা কৰিম, তিৱাৰী আয়োগৰ প্ৰতিবেদন আৰু মেহতা আয়োগৰ প্ৰতিবেদন। দুয়োখন প্ৰতিবেদন একে হ'ব লাগিছিলে, কিন্তু একে হোৱা নাই। দুয়োখন প্ৰতিবেদনত সম্পূৰ্ণ পৃথক পৃথক দৃষ্টিকোণ দাঙি ধৰা হৈছে। তিৱাৰী আয়োগে আছুসহ গণসংগ্ৰাম পৰিষদক দোষাৰোপ কৰিছে, আৰু একেদৰে যদি আমি লক্ষ্য কৰোঁ মেহতা আয়োগৰ প্ৰতিবেদনে ইয়াৰ বিপৰীত স্থিতিত উপবিষ্ট হৈছে আৰু বেলেগ ধৰণে ৰাজনৈতিক দলক দোষাৰোপ কৰা আৰম্ভ কৰিছে। মেহতা আয়োগৰ প্ৰতিবেদন আমি সেই সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰিম। আৰু এই প্ৰসংগতে মই আব্দুল মতিন আহমেদ ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ, আৰু ডাঙৰীয়াকো মই এই কথাই সুধিব বিচাৰিছোঁ, আজি সদনৰ মজিয়াত 42 বছৰৰ পাছত এই দুখনকে আয়োগৰ প্ৰতিবেদন দাখিলৰ এই বিষয়ত আপুনি আপোনাৰ দৃষ্টিৰে কি কয়? এনি ভাৰতৰ সকলো দৰ্শকলৈ মোৰ আন্তৰিক অভিনন্দন থাকিল। 1983 চনৰ ঘটনা। মই তেতিয়া সৰু আছিলোঁ, LP স্কুলত নাইমি স্কুলতে পঢ়িছিলোঁ, পাহৰিছোঁ আৰু যাই হোক। আজি 42 বছৰ পুৰণি ঘাঁ এটা, যিটো শুকাই গৈছে, মানুহৰ ভাল হৈ গৈছে, সেই ঘাঁটো আকৌ এতিয়া নতুনকৈ খুচুৰি থকা হৈছে। খুচুৰি সেই ঘাঁটো এতিয়া নতুনকৈ ঘাঁটো আকৌ নতুন বনাব বিচাৰিছে। এতিয়া কোনটো স্বাৰ্থত এই পুৰণি ঘাঁ এটা আকৌ নতুনকৈ বনাব বিচাৰিছে, এইটো আচলতে আমাৰ কল্পনাৰ বাহিৰত হৈ আছে। চাওক, 1983 চনৰ যিটো ঘটনা ঘটিছিলে, 83 চনৰ ঘটনাৰ আগতে ধৰক পটভূমি এটা আছে। 1979 1979 চনৰ পৰা 85 চনলৈ এইটো অসম আন্দোলন হৈছিল। আমাৰ জ্যেষ্ঠ আমাৰ এখেতে ভালকৈ গম পাব। তেতিয়াৰ পৰিৱেশ আৰু আজিৰ পৰিৱেশৰ মাজত আকাশ আৰু পাতাল পাৰ্থক্য। সেই সময়ত মানুহৰ মাজত ভুল বুজাবুজি হৈছিল বুলি মই ক'ম। এতিয়া মই কাকো দোষাৰোপ নকৰোঁ, কাৰণ দোষাৰোপ কৰি এতিয়া ভাতৃত্ব ভাৱটো মই আকৌ এইটো বেয়া হোৱাটো মই বিচৰা নাই। 1979 পৰা 1979 চনৰ পৰা 85 চনলৈ তেতিয়া আপোনাৰ বিদেশী খেদ আন্দোলন আৰম্ভ হৈছিল। কথাটো বিদেশী 6 বছৰীয়া বিদেশী খেদ আন্দোলন হ'ল। আৰু তাৰপিছত আপোনাৰ পৰ্যায়ক্ৰমে নামবিলাক সলনি হ'ল, বাংলাদেশী শব্দটো আহি গ'ল পিছলৈ। এনেকৈ নামবিলাক বিভিন্ন সময়ত হৈ আছে। এতিয়া কথা হ'ল যে নেলিৰ যিটো ঘটনা ঘটিলে 18 মাৰ্চ আছিলে ন, 18 মাৰ্চ আছিলে 1983 চনৰ 18 মাৰ্চ ৰাতিপুৱাৰ ঘটনাটো ঘটিছিল। 14খন গাঁৱৰ মানুহক একেলগে, মই আৰু নকওঁ তেতিয়া দুষ্কৃতিকাৰী হওক আৰু যোনে হওক, আৰু যিটো ঘটনা ঘটিছে তাতে আপোনাৰ নন অফিচিয়েল হিচাপে আপোনাৰ প্ৰায় 3000 মান মানুহ একেবাৰে হত্যা কৰা হ'ল, আৰু নন অফিচিয়েলি হয়তো বেছি হ'ব। নাই, অফিচিয়েলি 1892 গৰাকী বুলি কোৱা হৈছে অফিচিয়েলি, কিন্তু আনঅফিচিয়েলি এইটো সংখ্যা বহুত বেছি হ'ব বুলি। আছে আনঅফিচিয়েলি আপোনাৰ এইটো প্ৰায় 10,000 মান হ'ব বুলি আমাৰ হেৰি আছিলে। কাৰণ আমি সেই সময়ত, মই আজি প্ৰায় 7 বছৰমান আগত মই নেলিত নিজে গৈছিলোঁ, তাতে য'ত গণকবৰ হৈছিলে মই গৈছিলোঁ, তাৰে মানুহবিলাকক লগ পাইছোঁ। তাৰ পাছতো গৈছোঁ। মানুহবিলাক এতিয়া শান্তিপূৰ্ণভাৱে আছে, আৰু চবে শান্তিপূৰ্ণ থকাটোৱে বিচাৰে। কিন্তু আমাৰ এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনটো স্বাৰ্থ আগত লৈ বা কি হিডেন এজেণ্ডা আছে মই নাজানো। কি স্বাৰ্থ ব্যৱহাৰ কৰি আজি 43 বছৰ পিছত, 42 বছৰ পিছত সেই আয়োগৰ প্ৰতিবেদন, তেওৱাৰী আয়োগ আৰু মেহতা আয়োগ, যিয়ে হওক দুটা আয়োগ আছিলে, মেহতা আয়োগ আৰু তেওৱাৰী আয়োগ, সেইটো প্ৰতিবেদন আজি বিধানসভাত উত্থাপন কৰি কি মনোফাল ল'ব বিচাৰিছে মই কিন্তু ক'ব পৰা নাই। তেতিয়াৰ পটভূমি আৰু আজিৰ পটভূমিৰ মাজত আগতে কৈছোঁ আকাশ আৰু পাতাল পাৰ্থক্য আছে। আজিৰ অসমীয়া সমাজে কেতিয়াও ভাতৃঘাতী সংঘৰ্ষ বিচৰা নাই। কোনো এটা ডাঙৰ হত্যাকাণ্ড হওক বা সমাজখন বেয়াৰ ফালে যাওক,
সমাজত বিশৃংখলা আহক কোনেও বিচৰা নাই কোনেও বিচৰা নাই ইভেন কি মই আজি এই ষ্টুডিঅ'ৰ জৰিয়তে মই অসমবাসীক আহ্বান জনাইছোঁ আমাৰ মুখ্যমন্ত্ৰীয়ে মোৰ এটা ব্যক্তিগত কথা আমাৰ মুখ্যমন্ত্ৰীয়ে চাগে ভেজালটো লগাই দি পেলাই কিজানি ঝোল খাব বিচাৰিছে বা আজি 43 বছৰ আগৰ ঘটনাটো আকৌ নতুনকৈ উচতাই দি হয়তো কি বেনিফিট ল'ব বিচাৰিছে কি মুনাফা ল'ব বিচাৰিছে সেইটো অসমবাসী ৰাইজৰ ওচৰত মই অসমবাসী ৰাইজৰ ওচৰত মই বিচাৰৰ কাৰণে মই ঠেলি দিলোঁ আমাৰ অসমবাসী ৰাইজে এইটোৰ ওপৰত বিচাৰ কৰিব কাৰণ 1983 চনৰ ঘটনাবিলাক আমাৰ জ্যেষ্ঠজন আছে তেখেতে বেছি ভালকৈ জানিব 83 পৰা 79 79 পৰা 85 চনলৈ কিমান ঘটনা ঘটিছে আমাৰ জ্যেষ্ঠজনে ভালকৈ জানিব সেই সময়ৰ পৰিৱেশ তেখেতে ভালকৈ চকুৰে চাইছে সন্মুখতো কিজানি ঘটনা ঘটিছে মৰ্মে উপলব্ধি কৰিব পাৰিছে আমি সৰু আছিলোঁ কিন্তু ঘটনাবিলাক পিছলৈ গম পাই আমাৰ বহুত দুখো লাগিছে ৰাজনীতিৰ মেৰপাকতে হোক বা উচতনিতে হোক ভুল বুজাবুজি হোক কিবা এটা ঘটনা ঘটিছে সেই ঘটনাটো তাতেই ঘাপ দিয়া যাওক তাতেই মাতি দিয়া যাওক সেই ঘটনাৰ পুনৰাবৃত্তি অসমৰ ৰাইজে আমাৰ অসমীয়া সমাজে কেতিয়াও বিচৰা নাই গুৰুত্বপূৰ্ণ কথা কৈছে আহমেদ ডাঙৰীয়ে মই তেখেতক ধন্যবাদ জনাইছোঁ হয় এই কথা আমিও স্বীকাৰ কৰোঁ যি সময়ত কলং কপিলীৰ পানী ৰাঙলী হৈছিলে কলং কপিলীৰ বুকুৰে মৃতদেহৰ পাছত মৃতদেহ বৈছিলে উটি গৈছিলে সেই কলংকিত অধ্যায় পুনৰ আলোচনাৰ মাজলৈ আহিছে পুনৰ চৰ্চাৰ মাজলৈ আহিছে মই আহিছোঁ অবিনাশ ডেকাৰ ওচৰলৈ আৰু অবিনাশক মই সুধিব বিচাৰিছোঁ তেখেত যিহেতু আছুৰ সৈতে জড়িত আৰু আপোনালোকৰ নেতৃত্ব বহনকাৰী উৎপল শৰ্মা ডাঙৰীয়েও বহুখিনি সময়ত এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আপুনি এই সন্দৰ্ভত কি কয় দিগন্ত দা 1983 চন আমি তেতিয়া জন্মই পোৱা নাই আমাৰ দেউতাহঁত তেতিয়া জন্ম পাইছে আৰু আমি যদি তাৰ আগলৈকে চাব যাওঁ অসম আন্দোলনৰ যি 6 বছৰীয়া আন্দোলন সেই আন্দোলন মঙলদৈৰ পৰা যিহেতু আৰম্ভ হৈছিলে গতিকে মোৰ ঘৰ মঙলদৈ মোৰ দেউতাহঁতে সেই 6 বছৰীয়া অসম আন্দোলনৰ সন্মুখৰ পৰা নেতৃত্ব দিছে গতিকে মোৰ দেউতাহঁতে সেই অসম আন্দোলনৰ সময়ত ঘটা প্ৰত্যেকটো ঘটনাই হয়তো দেখিছে আৰু মই মোৰ দেউতাৰ পৰা বা বিভিন্ন কিতাপ পত্ৰ আদিৰ পৰা যিখিনি পঢ়িছোঁ বা দেউতাহঁতৰ মুখৰ পৰা যিখিনি শুনিছোঁ সেইখিনি মই ক'বলৈ চেষ্টা কৰিম কাৰণ যিহেতু সেইখিনি সময়ত আমি জন্মই পোৱা নাছিলোঁ গতিকে আমি যদি 1983 চনৰ কিছু আগলৈকে যদি আমি উভতি চাব যাওঁ 1979 চন তেতিয়া আমাৰ আৰম্ভ হৈছিলে আচলতে তেতিয়া মঙলদৈ লোকসভাৰ যিজন সাংসদ হীৰালাল পাটোৱাৰীৰ আকস্মিক মৃত্যুৰ পিছতে নিৰ্বাচন আয়োগে ঘোষণা কৰিছিল যে উপনিৰ্বাচন হ'ব আৰু সেই উপনিৰ্বাচনৰ কাম কাজৰ বাবে এপ্ৰিল মাহৰ পৰা মে মাহলৈকে সম্পূৰ্ণ কাম কাজ আৰম্ভ হৈছিলে আৰু মে মাহ পৰ্যন্ত এই কাম কাজৰ অব্যাহত আছিলে আৰু এই অব্যাহতি চলি থকা সময়তে এটা কথা উত্থাপন হ'ল যে ভোটাৰ তালিকাত কিছু সন্দেহযুক্ত নাগৰিকৰ নাম তাত সন্নিৱিষ্ট হৈছে আৰু গতিকে এই কথাখিনি ৰাইজে যেতিয়া গম পালে ৰাইজে গম পোৱাৰ পিছত ৰাইজ উচ্ছেদিত হৈ উঠিল আৰু ইয়াত এই অন্তৰ্ভুক্ত যি তালিকা আছে সেই তালিকাৰ নামসমূহ অন্তৰ্ভুক্ত কৰিবৰ বাবে ন্যায়ালয়ক আবেদন জনালে বা নিৰ্বাচনী আয়োগক আবেদন জনাইছে আৰু এটা সময়ত গৈ নিৰ্বাচনী আয়োগৰ যি কাৰ্যালয় সেই কাৰ্যালয় অভিযোগ পত্ৰৰে ভৰপূৰ হৈ পৰিল আৰু তাৰ পিছতে আমাৰ ৰাইজে উত্তেজিত হৈ উঠিল আৰু সেই উত্তেজিত হৈ উঠাৰ ফলত সকলোৰে মনত প্ৰশ্ন হ'ল যে আমাৰ এই ভোটাৰ তালিকাত যি সন্দেহযুক্ত নাগৰিকৰ যিসমূহ নাম আছে সেই নামসমূহ কৰ্তন হ'বনে নাই যদি কৰ্তন নহয় তেনেহ'লে কি হ'ব আমি অসমীয়া বিদেশী বুজা আমি আঁকোৱালি ল'ম নেকি আমি বিদেশীৰ বুজা ল'ম নেকি আমি নলওঁ আৰু সেই হেৰিতে আমি বিভিন্ন ধৰণৰ আমাৰ আন্দোলন সৃষ্টি হ'ল আৰু তাৰ পৰিপ্ৰেক্ষিততে এটা কথা মন কৰিবলগীয়া যে নিৰ্বাচন আয়োগে বহু পৰীক্ষা নিৰীক্ষা কৰি অভিযোগসমূহ 64.28% সত্যতা প্ৰমাণ কৰিলে আৰু এই প্ৰমাণ এই আয়োগে যেতিয়া প্ৰমাণ কৰিলে বা যেতিয়া ওলাই দিলে তেতিয়াই এটা কথা ওলাই পৰিল যে 45,000 সন্দেহযুক্ত নাগৰিক সেই সমষ্টিটোত আছে বুলি স্বীকাৰ কৰা হ'ল মঙলদৈত স্বীকাৰ কৰা হ'ল আৰু তাৰ পিছতে আমাৰ খিলঞ্জীয়া জনতাৰ মাজত ৰাইজৰ মাজত এটা উত্তেজিত পৰিৱেশৰ সৃষ্টি হ'ল আৰু সেই সময়তে অসমৰ জাতীয় সংগ্ৰামৰ স্বৰূপ সদৌ অসম ছাত্ৰ সন্থাই মঙলদৈ সমষ্টিটোৰ আধাৰ হিচাপে লৈ আৰু 13টা যি লোকসভা সমষ্টি আছে সেই লোকসভা সমষ্টিৰ ভোটাৰ তালিকাৰ নাম প্ৰকাশ কৰাৰ লগতে সন্দেহযুক্ত নাগৰিকসকলে যি নাম তাত প্ৰকাশ আছে সেই প্ৰকাশ কৰ্তন কৰাৰ বাবে আবেদন জনাইছিল আৰু এই ক্ষেত্ৰত বিভিন্ন দল সংগঠনে জাতীয় দল সংগঠনে সদৌ অসম ছাত্ৰ সন্থা আদৰণি জনাইছিল
আৰু আদৰণিজনৰ পৰিপ্ৰেক্ষিততে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব পৰিপ্ৰেক্ষিততে গুৱাহাটীত সদৌ অসম গণ সংগ্ৰাম পৰিষদ নামেৰে এটা অৰাজনৈতিক জাতীয় সংগঠন গঠন কৰা হৈছিল আৰু যিটো জাতীয় সংগঠনে এই অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত অহৰহভাৱে যুঁজ দি চেষ্টা কৰিছিল আৰু আপুনি এটা কথা মন কৰিব এই যুঁজ দিয়াৰ ক্ষেত্ৰতে আৰু এটা কথা সদৌ অসম ছাত্ৰ সন্থাই দাবী জনাইছিল যে ভোটাৰৰ যিসমূহ ভোটাৰ পত্ৰ সেই ভোটাৰ পত্ৰত ভোটাৰৰ নাম সহিতে বা ফটো সহিতে ভোটাৰ যিখন ভোটাৰ কাৰ্ডখন সেই কাৰ্ডখন প্ৰকাশ পাব লাগে গতিকে এইসমূহ কথা উল্লেখিত হোৱাৰ পিছতে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ইতিহাসৰ অসমত আচলতে ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি হ'ব লগা হ'ল আৰু এটা কথা মন কৰিব আপুনি যেতিয়াই এই জাতীয় সংগঠনসমূহৰ এইসমূহ দাবী যেতিয়াই বিৰোধিতা হ'ল উচ্চতম ন্যায়ালয়ে বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ক দাবী জনোৱা হৈছিলে যে অসমত কোনো নিৰ্বাচন হ'ব নোৱাৰে বিদেশী বহিষ্কৰণৰ শুদ্ধকৈ তালিকা প্ৰস্তুত নকৰা পৰ্যন্ত অসমত কোনো ধৰণৰ নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰে বুলি জাতীয় সংগঠনসমূহে তেতিয়াই দাবী জনাইছিলে কিন্তু এই জাতীয় সংগঠনসমূহৰ দাবীৰ প্ৰতি কোনো সঁহাৰি নজনাত কি হ'ল উচ্চতম ন্যায়ালয়ে এই দাবীক নাকচ কৰিলে আৰু নাকচ কৰাৰ পিছতে কি হ'ল তেতিয়া ইন্দিৰা গান্ধীয়ে অসমত আহি নিৰ্বাচন চলালে আৰু নিৰ্বাচন চলোৱাৰ লগে লগে আমাৰ আন্দোলনকাৰীসকলৰ মনত এটাই প্ৰশ্ন উদয় হ'ল যে নিৰ্বাচন যিহেতু হ'ব আমি ভোট বৰ্জন কৰিব লাগিব তাৰ বাহিৰে বেলেগ আৰু আমাৰ বেলেগ উপায় একো নাই গতিকে আমি সেই কথাত লাগিলো আৰু এটা কথা মন কৰিব ভোট বৰ্জন কৰাৰ ক্ষেত্ৰত কিছু খিলঞ্জীয়া লোকে সেই ভোট বৰ্জন কৰিলে কিন্তু কিছু সংখ্যালঘু ধৰ্মীয় লোকে সেই ভোট বৰ্জন কৰিবলৈ নহ'ল কিন্তু ভোট দিবলৈ গ'ল যাৰ ফলত যাৰ কাৰণে 400-500 ভোট পাই একোজন বিধায়ক গ'ল গতিকে আৰু এটা উত্তেজিত পৰিৱেশৰ সৃষ্টি হ'ল আন্দোলনকাৰীসকল আৰু উত্তেজিত হৈ উঠিল আন্দোলনকাৰীসকলে কি কৰিলে সেই বিদেশী অধ্যুষিত এলেকাক চিনাক্ত কৰিবৰ কাৰণে মানচিত্ৰ তৈয়াৰ কৰিলে আৰু সেই মানচিত্ৰৰ জৰিয়তেই সেই যিসকল লোক সেই লোকসকল আক্ৰমণ কৰিবৰ বাবে আগবাঢ়ি আহিল আৰু তেওঁলোকে যেতিয়াই আক্ৰমণ কৰিবৰ আগবাঢ়ি গৈছিল তেতিয়া তেওঁলোকে ৰাইজৰ মনত এটাই কথা লৈ গৈছিল যে চৰকাৰে বিদেশী খেদিব নোৱাৰিলে কিন্তু আমি বিদেশী খেদিম বা বিদেশী নিষেধ কৰিব লাগিব এইটো আমাৰ জাতীয় দায়িত্ব আৰু জাতীয় দায়িত্ব আমি পালন কৰিম বুলি তেওঁলোকে ৰাইজৰ মাজত এনেকুৱা এটা বাৰ্তা সোমাই লৈ গ'ল যাৰ ফলত ৰাইজসকলে কিছুমান আমাৰ খিলঞ্জীয়া ৰাইজে বুজি উঠিলে যে হয় সঁচাই আমাৰ ইয়াত বিদেশী বুজা আমি নলওঁ গতিকে আমি বিদেশী খেদিব লাগিব আমি সন্দেহযুক্ত নাগৰিকক আমি ভোটাৰ তালিকাৰ নামৰ পৰা কৰ্তন কৰিব লাগিব গতিকে এই আন্দোলনকাৰীসকলে যিটো প্ৰচেষ্টা লৈ আছে এই প্ৰচেষ্টা সকলো ৰাইজে শলাগ জনাইছিল আৰু তাৰ পৰিপ্ৰেক্ষিততে কি হৈছিল আপুনি আৰু এটা কথা মন কৰিব তেতিয়া যেহেতু উত্তেজিত সময় হৈ আছিলে উত্তেজিত সময় হৈ থকাৰ সময়তে জাতীয় শিবিৰলৈ এটা খবৰ আহিছিলে যে কি বুলি কয় নগাঁৱৰ নেলিত কিছু বাংলাদেশী লোকে ভোটদান কৰিছে ভোট দিবলৈ গৈছে যাৰ ফলত আৰু ৰাইজসকল আৰু উত্তেজিত হৈ উঠিল আৰু সেই উত্তেজিত হৈ উঠাৰ সময়তে এটা কথা থিৰাং হয় যে হয় আমি বিদেশী খেদিম হয় আমি নিজে মৰিম গতিকে তাৰ ফলত আন্দোলনকাৰীসকলে কি কৰে সেই বিদেশীসকল আক্ৰমণ কৰিবৰ বাবে কিছু সেই মানচিত্ৰ আগতে যিহেতু প্ৰস্তুত কৰিছিলে সেই মানচিত্ৰৰ জৰিয়তে তেওঁলোকে সেই অচিনাক্ত সেই সন্দেহযুক্ত নাগৰিকসকলক আক্ৰমণ কৰিবলৈ তেওঁলোক সকলো ওলাই আহিল আৰু সেই ওলাই অহাৰ সময়তে তেওঁলোকে এটাই কাৰ্যপন্থা হাতত লৈছিল যে আমি অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত এই যুঁজ অব্যাহত থাকিব গতিকে তাৰ বাবেই অসমীয়াৰ যুঁজ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত গণহত্যা হ'ল আৰু সেই গণহত্যাৰ ফলতে নেলিত বিভিন্ন লোকৰ তাত মৃত্যুবৰণ কৰিলে আচলতে মই এটা কথা অনুমান কৰোঁ যে আচলতে এই নেলিত যিসমূহ ঘটনা সংঘটিত হৈছিলে মই ভাবোঁ কোনো ভুল নহয় কাৰণ আমি অসমে কেতিয়াও বিদেশীৰ বা বহিৰাগত আমি লোকৰ আমি কেতিয়াও বুজা ল'ব নোৱাৰোঁ গতিকে মই ভাবোঁ আমাৰ যি নেলিৰ যি গণহত্যা হৈছিলে সেই গণহত্যাৰ যিটো আমি কৈ আছোঁ বা কিছুমানে এনেধৰণেও কৈ আছে যে সেই গণহত্যা হ'ব নালাগিছিল বা কিয় হ'ল তাত বহুতো নিৰীহ লোকক তাক হত্যা কৰা হ'ল মই ভাবোঁ নিৰীহ লোকক হত্যা কৰা নাই যিখিনি প্ৰমাণ আছে বা যিখিনি তথ্য আছে সেই তথ্যৰ মতেই কামখিনি হৈছে গতিকে আমি অসমৰ জনতাই আমি খিলঞ্জীয়া ভূমিপুত্ৰই আমি কিয় বিদেশীৰ বোজা আঁকোৱালি ল'ম গতিকে তাৰ পৰিপ্ৰেক্ষিতত সেই আন্দোলনকাৰীসকলে বিভিন্ন লোকৰ ঘৰলৈ গৈ তাত ঘৰ জ্বলাই দিছিলে বা বিভিন্ন অস্ত্ৰ শস্ত্ৰৰে তেওঁলোকক আক্ৰমণ কৰি এক গণহত্যাৰ পৰিৱেশৰ সৃষ্টি কৰিলে যাৰ ফলত আমি ইতিহাসে সেই 1983 চনৰ যি গণহত্যাৰ যি আন্দোলন সেই আন্দোলন আমি আজিও পাহৰিব পৰা নাই এটা গুৰুত্বপূৰ্ণ কথা ক'লে আমাৰ ডেকাই মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ পাছৰ কথাখিনি মই অকণমান সংযোজন কৰিছোঁ 79 চনৰ কথা 79 চনত গুৱাহাটী বিশ্ববিদ্যালয় যিখন গুৱাহাটী বিশ্ববিদ্যালয়ত আমাৰ অবিনাশে অধ্যয়ন কৰি আছে এই গুৱাহাটী বিশ্ববিদ্যালয়তে এখন বিশেষ সভা অনুষ্ঠিত হৈছিলে তাত আমাৰ সভাপতি হিচাপে প্ৰফুল্ল কুমাৰ মহন্ত নিৰ্বাচিত হৈছিলে আৰু সাধাৰণ সম্পাদক হিচাপে ভৃগু কুমাৰ ফুকন নিৰ্বাচিত হৈছিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাই সেই আন্দোলনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিলে আৰু পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী গৃহমন্ত্ৰী এইখিনি কথা আমি সকলোৱে জানো মই পুনৰ আলোচনালৈ আহিম এই বিষয়লৈ কিন্তু তাৰ আগতে নেলিৰ গণহত্যা নেলিৰ নৰসংহাৰৰ কথা ক'লে
এটা কথা মনলৈ আহে, সেই মৰিগাঁৱৰ কোচ ৰাজবংশী পৰিয়ালটোৰ কথা সকলোৰে মনলৈ আহে, যাৰ এই বিষয়টোত যিসকলে জানে। 4গৰাকীকৈ কন্যা সন্তান সহ ঘৰৰ পিতৃ মাতৃ গোটেই পৰিয়ালটো নিঃশেষ কৰি দিছিলে অচিনাক্ত কিছু দুৰ্বৃত্তই। এনে এটা ঘটনা হৈছিলে আৰু তাৰ পৰৱৰ্তী সময়ত জনজাতীয় লোকৰ ক্ষোভ খং বহুত পৰিমাণে বৃদ্ধি পালে। তাৰ লগত সম্পৰ্ক থকা অৱস্থাত এই নেলীৰ গণহত্যাৰ এই ঘটনাটো সংঘটিত হ'ল। এনেধৰণৰ কিছুমান কথা চৰ্চিত আছে। সেই কথা যিয়েই নহওক, মই আহিছোঁ আব্দুল মতিন আহমেদ ডাঙৰীয়াৰ ওচৰলৈ, আৰু আহমেদ ডাঙৰীয়াৰ পৰা এই কথাটোৱেই মই জানিব বিচাৰোঁ, এনে এটা পুৰণা কথা পুনৰ আলোচনালৈ অহাৰ কি অৰ্থ থাকিব পাৰে, কি কাৰণ থাকিব পাৰে? মই কি কাৰণ থকাৰ আগতে মোৰ সৰু ভাইটি বুলিয়ে কৈছোঁ। একচুৱেলি ভাইটিয়ে ক'লে যে নেলীৰ হত্যাকাণ্ডটো ঘটনাটো আচলতে সঠিক হৈছে, কিন্তু এইটো ভুল ধাৰণা, সঠিক হোৱা নাই। এটা ভুল বাৰ্তা গৈছিলে, ভুল বাৰ্তাৰ কাৰণে নেলীৰ হত্যাকাণ্ডটো হৈছে। কিন্তু সময়ত গৈ দেখা গ'ল যে নেলীৰ হত্যাকাণ্ডৰ পিছত যিটো মনত হত্যা হিংসা কেতিয়াও সমৰ্থন কৰিব নোৱাৰে। হত্যা হিংসা কেতিয়াও সমৰ্থন কৰোঁ, কিন্তু মই নকৰোঁ, আৰু কোনোবাই মই সমৰ্থন কৰিবলৈ নকওঁ। আৰু যিটো ঘটনা ঘটিছিল নেলীৰ হত্যাকাণ্ডটো, চাওক সেই সময়ত এটা ভ্ৰান্ত ধাৰণা বুলিয়ে মই ক'ম এতিয়া, আৰু ভ্ৰান্ত ধাৰণা হৈছে যে তাতে বিদেশী মানুহ সোমাইছে, বহিৰাগত সোমাইছে। তেতিয়াতো বহিৰাগত শব্দটো আছিলে, বিদেশীটো পিছত আহিছে। হয়, বিদেশী শব্দটো পিছত আহিছে, এতিয়া বাংলাদেশী আহিছে, 3টা শব্দ হৈছে ইয়াতে। আচ্ছা, বহিৰাগত সোমাইছে, কিন্তু বহিৰাগতৰ নামত 14খন গাঁৱৰ মানুহক আক্ৰমণ কৰিলে, অথচ কিন্তু সেইবোৰ তাৰে স্থায়ী বাসিন্দাই হয়। আৰু আজিৰ দিনত কিন্তু এই মানুহবিলাক তাতে আছে, সিহঁতৰ সতি সন্ততিবিলাক আজিৰ দিনত তাতে আছে। তাতে যে ধাৰণা কৰি ল'লে যে বহিৰাগত সোমাইছে, বাংলাদেশী সোমাইছে, কিন্তু পৰৱৰ্তী সময়ত চৰকাৰ গঠন হ'ল। চৰকাৰ গঠন কৰি কিন্তু 10 বছৰতো থাকিলে, 10 বছৰ চৰকাৰত থাকিলে, এজন বাংলাদেশীও কিন্তু খেদিব নোৱাৰিলে তাৰ পৰা। সেইটো এৰিয়াৰ পৰা 14খন গাঁৱৰ পৰা কিন্তু এজন মানুহক কিন্তু বহিৰাগত হিচাপে আইডেণ্টিফাই কৰি, চিনাক্ত কৰি কিন্তু খেদিব নোৱাৰিলে। যাই হওক, ইমান দীঘলীয়া হয় কথাবিলাক, বহুত দীঘলীয়া হয়, ইতিহাস চবে কম বেছি জানে, মোৰ জ্যেষ্ঠজনে বেছি ভালকৈ জানিব। কিন্তু মই সিমানলৈ নাযাওঁ, আৰু যিটো হৈছে সেইখিনিলৈ সমাপ্ত ৰাখক, এইটো আকৌ যাতে পুনৰাবৃত্তি নহয়। এইবিলাক আলোচনা কৰা মানে আমাৰ মানুহৰ মনত মানসিকতা অলপমান বেয়াৰ ফালে ঢাল কৰাৰ সম্ভাৱনা থাকে। গতিকে কোন দোষী, কোন নিৰ্দোষী, ক'ত কি হৈছিল, এইবোৰ খুচৰিব গ'লে বহুত ডাঙৰ কথা হ'ব। গতিকে সেইখিনিলৈ সীমাবদ্ধ ৰাখক। এতিয়া কথা হ'ল যে 42 বছৰ 43 বছৰ আগৰ ঘটনা এটা আজি কিয় উত্থাপন কৰা হ'ল, হঠাৎকৈ আপোনাৰ বিধানসভাত কিয় উত্থাপন কৰা হ'ল, আৰু ইয়াৰ অন্তৰ্নিহিত কি কাম আছে? এতিয়া চাওক, গোটেই অসমখনত আমাৰ যিজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতৰ জনপ্ৰিয়তা অলপমান কমিছে। আগৰ যিটো জনপ্ৰিয়তা আছিলে আৰু আজিৰ যিটো জনপ্ৰিয়তাৰ মাজত বহুত আকাশ পাতাল। আগতে যদি 70% আছিলে, এতিয়া 45-50% হৈছে। আৰু যিটো হাৰত তেখেতে হিন্দু মুছলিম মিয়া কৈ পেলাই অসমৰ আকাশ বতাহ যিটো ঘোলা কৰিব বিচাৰিছে, আৰু আমাৰ মূলসুঁতিৰ অসমীয়াখিনিক একগোট কৰাৰ কাৰণে আজি এই যে তেওৱাৰী আয়োগক, আপোনাৰ 1983 চনৰ যিটো তেওৱাৰী আয়োগ, সেই তেওৱাৰী আয়োগৰ প্ৰতিবেদনটো আজি বিধানসভাত উত্থাপন কৰি এটা কথা ক'ব বিচাৰিছে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব বিচাৰিছে যে নেলীৰ যিটো ঘটনা ঘটিছিলে, নেলীৰ যিটো নৰসংহাৰ, য'ত নেকি হাজাৰ হাজাৰ মানুহ মৃত্যুমুখত পৰিছিলে, আমি সেইটো আজি বিধানসভাত উত্থাপন কৰি আমি বাহ ল'ম। আপুনি মুখ্যমন্ত্ৰী আছিলে, কংগ্ৰেছ চৰকাৰৰ দিনত আপুনি 25 বছৰ আছিলে, আপুনি বহুত পাৱাৰফুল মন্ত্ৰী আছিল, সকলোৱে জানে। আপনি 25 বছৰ কিয় আপনি বিধানসভাত এইটো উত্থাপন কৰা নাছিলে? যদিও বিধানসভাত উত্থাপন হৈছিল, কিয় আপনি কাৰ্যকৰী কৰা নাছিলে? আজি কিয় আপনি 42 বছৰ পিছত আপনি এই প্ৰতিবেদনটো আমাৰ বিধানসভাত দি পেলাই আপনি কাক শাস্তি দিব? যিবিলাকে তাত জড়িত আছিলে, অচিনাকিয়ে হওক, দুৰ্বৃত্তই হওক, চিনাকি হওক, যিবিলাক আছিলে, সেইবোৰ মেক্সিমাম মানুহে আজিৰ এই পৃথিৱীত নাই, মেক্সিমামে নাই। 2-এজন যদিও আছে, সিহঁতে এতিয়া চাগে বুঢ়া হৈ গৈছে, আৰু তাত আলৰ অৱস্থাত আছে, সিহঁতে একদম আপোনাৰ শেষ পৰ্যায়ত আছে।
আৰু এতিয়া কাক শাস্তি দিব, কাক ফাঁচি দিব? গতিকে আমাৰ মুখ্যমন্ত্ৰীয়ে সমাজত এটা বিশৃংখলাৰ সৃষ্টি কৰিব বিচাৰিছে। আমাৰ অসমীয়াসকলৰ ভাইসকলৰ মাজত এটা এটা ফাট, এটা যিটো ভাতৃত্ববোধ ভাৱ এটা আছিল যে এই ভাৱটো এতিয়া ফাট মেলাব বিচাৰিছে, অস্থিৰ কৰিব বিচাৰে, সমাজত এটা বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰাৰ কাৰণে আজি এই 42 বছৰ পুৰণা ঘাঁহ এটা আপোনাৰ বিধানসভাত উত্থাপন কৰি নতুন ঘাঁহ এটা জন্ম দিয়াৰ কাৰণে চেষ্টা কৰি আছে। কিন্তু অসমৰ মানুহ আজিৰ দিনত অসমীয়া মানুহে বুজি পায়, আগৰ সেই 83ৰ অসমীয়া মানুহ নাই। আজিৰ সেই 83 চনৰ 85 চনৰ যিটো আন্দোলনমুখী যিটো অসমীয়া সমাজ আছিলে, সেই সমাজ আজি বৰ্তমান নাই। আজি অসমীয়া সমাজ বহুত শিক্ষিত হৈছে। আজি ডিজিটেল যুগৰ দিন হৈছে, আপুনি মোবাইলৰ দিন আহিছে, ইণ্টাৰনেট বহুত ভাল হৈছে, চবেই যাৰ যাৰ চিন্তাত আছে, নিজে ইনকাম কৰিছে, নিজে খাইছে। কিন্তু আমাৰ মুখ্যমন্ত্ৰীয়ে যিটো ৰাস্তাত গৈ আছে, 1250 টকা দি পেলাই মানুহক যিটো কৰ্মৰ পৰা যিখিনি আঁতৰাই আনিব বিচাৰিছে, যাৰ কাৰণে আমাৰ অসমীয়া মূলসুঁতি মানুহবোৰে আমাৰ মুখ্যমন্ত্ৰীৰ পৰা আঁতৰি যাব বিচাৰিছে, যাৰ কাৰণে আজি এই 42 বছৰ পুৰণা প্ৰতিবেদন এখন বিধানসভাত উত্থাপন কৰি তেখেতে ঝোল খাব বিচাৰিছে। আমি ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতে কেইবাটাও গুৰুত্বপূৰ্ণ কথা ক'লে। তেখেতৰ সৈতে এটা কথাত সহমত ময়ো হৈছোঁ যে কলং কপিলিৰ পানী পুনৰ ৰাঙলী হ'ব নালাগে। সেই কথা কোনেও নিবিচাৰে, আমিও সেই কথা নিবিচাৰোঁ। সকলো সমিলমিলেৰে সম্প্ৰীতিৰে বসবাস কৰি থাকিব লাগে। আইনৰ দৃষ্টিৰে আইনে যিখিনি কাম কৰিব সেই কামত আমি সকলোৱে সহযোগিতা আগবঢ়াব লাগে। মই আহিছোঁ দ্বিজেন্দ্ৰ মোহন শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ। আহমেদ ডাঙৰীয়াৰ বক্তব্যৰ ওপৰত আপোনাৰ কি ক'ব লগা আছে? চাওক, অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলন হ'ল অহিংসাৰ পথত চলা এটা অৰাজনৈতিক সংগঠন, যাৰ আমাৰ কোনো দল সংগঠন নাই। আহমদ ডাঙৰীয়াৰ লগত মই কেইটামান কথাত একমত হ'ব নোৱাৰিলোঁ। আহমদ ডাঙৰীয়াই যিটো প্ৰতিবেদন আজি বিধানসভাত যোৱাকালি উত্থাপন কৰিছিল, তেওহাৰী আয়োগ আৰু মেহতা আয়োগৰ প্ৰতিবেদন, এই প্ৰতিবেদন দুখন কিয় উত্থাপন কৰিব লগা হ'ল? আজি বিগত এবছৰ ধৰি যিটো আমি দেখা পাই আহিছোঁ, AIUDF-এ কওক, অন্য পাৰ্টীয়ে কওক, দল সংগঠনে কওক, যে এই দুইটা আয়োগৰ প্ৰতিবেদন কিয় ৰাজহুৱা কৰা নহ'ল, কি যুক্তিত ৰাজহুৱা কৰা নহ'ল? কংগ্ৰেছ চৰকাৰে কিয় এইখন প্ৰতিবেদন গাপ দি থ'লে? প্ৰফুল্ল মহন্তই এইখন প্ৰতিবেদন কিয় মানে বিধানসভাত উত্থাপন কৰিও আকৌ সোমাই থ'ব লগা হ'ল? এই বিভিন্ন প্ৰশ্ন যেতিয়া ৰাজহুৱা কৰা তেতিয়া বৰ্তমানৰ চৰকাৰে কেবিনেটৰ সিদ্ধান্ত লৈ এইখন মানে বিধানসভাত উত্থাপন কৰাৰ এটা ডিচিশ্যন ল'লে, যাতে নৱ প্ৰজন্মই এই প্ৰতিবেদনত কি আছে তাক জানিব পাৰে, এই প্ৰতিবেদনৰ পৰা কিছু কথা শিকিব পাৰে। এই এটা। দ্বিতীয় কথা, মই আহমেদ ডাঙৰীয়াৰ একমত যে আমি কেতিয়াও হত্যাকাংক্ষা নিবিচাৰোঁ। এইটো আমাৰ মত নহয়, আমি কেতিয়াও নিবিচাৰোঁ। কিন্তু প্ৰতিবেদন দুখন ৰাজহুৱা হোৱাটো নৱপ্ৰজন্ম আৰু আজিৰ পৰা 42 বছৰ আগত কি ঘটনা ঘটিছিল সকলোৰে বাবে প্ৰয়োজন, প্ৰত্যেকৰে মুখে মুখে হয়, সেইটোৱে কৈছোঁ। ইয়াৰ দ্বাৰা যাতে এইখন প্ৰকাশ পোৱাৰ পিছত যাতে প্ৰতিহিংসাটো সৃষ্টি নহয়, সেইটো তাৰ কাৰণে চবকে অনুৰোধ জনাইছোঁ। আমাৰ অসম বিধানসভাত এই প্ৰতিবেদনৰ ওপৰত মানে ইমান দিনে কিয় বহি আছিল তাক মই নাজানো। আমাক যেতিয়া আমাৰ অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনে 83 চনৰ নিৰ্বাচনৰ পিছতে এই তিৱাৰী কমিশ্যনখন প্ৰকাশ কৰিছিল, তেতিয়া সেই সময়ৰ 600 পৃষ্ঠাজোৰা প্ৰতিবেদনখন আমাৰ এই সময়ৰ মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ হাতত অৰ্পণ কৰা হৈছিল। কিয় ইমান দিনে গাপ দিয়া হ'ল এই কথাটো মই বুজি নাপালোঁ। যা নহওক, এতিয়াও এই যিখন কমিশ্যন, এই কমিশ্যনখন প্ৰত্যেকৰে প্ৰতিজন বুদ্ধিজীৱীৰ হাতত, প্ৰতিজন ছাত্ৰৰ হাতত থকা দৰকাৰ। তেওঁলোকে নৱপ্ৰজন্মই ইয়াৰ পৰা বহুত শিকিব পাৰিব আৰু বহুত কথা জানিব পাৰিব। গুৰুত্বপূৰ্ণ কথা কৈছে আমাৰ শৰ্মা ডাঙৰীয়াই। এইখিনিতে ময়ো অকণমান সংযোজন কৰোঁ, কাৰণ মই পূৰ্বে উল্লেখ কৰিছোঁ 87 চনত মহন্ত চৰকাৰৰ দিনত এই প্ৰতিবেদন সদনৰ মজিয়াত উত্থাপিত হৈছিলে, দাখিল কৰা হৈছিলে। কিন্তু তেতিয়া শৰ্মা ডাঙৰীয়াই আমাৰ খন্তেক আগতে উল্লেখ কৰিছে যে তেতিয়া ৰাজহুৱা কৰা নহ'ল। বহু বিধায়কে সেই প্ৰতিবেদনৰ কপি নাপালে, প্ৰতিলিপি নাপালে। কালিও সেই ঘটনাই অসম বিধানসভাত হোৱা বুলি আমি চৰ্চিত হৈছে। সেই বিষয়ে আমি কিছু কথা আলোচনা কৰিছোঁ। এটা গুৰুত্বপূৰ্ণ বিষয়ত আজি কিন্তু এইটো যিটো প্ৰতিবেদন, আজিৰ দিনত কিন্তু প্ৰতিবেদনটো কিন্তু চবৰে হাতে হাতে আছে, দিয়া হৈছে। দিয়া হৈছে। অকণমান
আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আজি আলোচনা কৰি আছোঁ বিধানসভাত নেলীৰ নৰসংহাৰ আঁৰত কি আমি কিছু সময়ৰ পাছত আলোচনালৈ পুনৰ উভতি আহিম এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি এক্সিডেণ্টৰ পৰা বাচিলা হয় কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকৈ বাচিবা হে এইবোৰে কলিজা হাওঁফাওঁ চব খাব বুজিছা হাৰ্ট এটেক হৈ মৰিব লাগিব মোৰ চকুকেইটাও পুৰিছে বুজিছেনে মুঠৰ ওপৰত মৰণ ফান উশাহৰ বায়ুকণো বিষাক্ত হ'ল বিষাক্ত হ'ল বুলি নক'ব আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ হাওঁফাওঁ মস্তিষ্ক যকৃত বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে আমি তেনে কাম কাজৰ কিবা একোটা হয় প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত स्कैमर्स की विकेट टपकाने की कोशिशें जारी क्या होगी समाप्त बल्लेबाजों की पारी हेलो मैडम बिजली विभाग से बोल रहा हूँ इस लिंक पर पैसे भरे वरना बिजली कट जाएगी बिजली कट जाएगी बिजली कट जाएगी बोल टेंशन का माहौल बल्लेबाज जाल में फंसते हुए काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है कैंडल लाइट आंटी भर दो ना प्लीज मुंह तोड़ जवाब कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त बी अलर्ट बी स्कैम से অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ গোটেইখন ধোঁৱা ধোঁৱা হ'ল প্ৰদূষণ গাড়ী মটৰৰ বাবে প্ৰদূষণ এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰিনে বহু পৰিমাণে কমাব পৰা যায় এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰ আগুৰি সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই
আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। US मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट, ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। ए বাইদেউ কি কৰে জাবৰ পেলা আকৌ এইবোৰ এই পলিথিন প্লাষ্টিকৰ জাবৰবোৰ সদায়তো এই নলাটোতে পেলাই আহিছো। পলিথিন প্লাষ্টিক পেলাই নলাটো একেবাৰে বন্ধ কৰি পেলাইছে, পানী ওলাই যাব নোৱাৰে, নহয়নে বাইদেউ? ৰ'ব বাইদেউ ৰ'ব, 1 মিনিট ৰ'ব। আপুনি জানেনে পলিথিন প্লাষ্টিক পানীত নগলে মাটিটো মিলি নাযায়, আপোনালোকে সেইবোৰ নলাত পেলায় আৰু গোট খাই নলাটো বন্ধ হৈ যায়। হ'ব আৰু নেপেলাও দিয়ক, জ্বলায়ে দিম। আৰু বেছি বেয়া হ'ব, জ্বলালে বায়ু বিষাক্ত হ'ব। তেনেহ'লে কি কৰিম? জাবৰ নিবলৈ অহা নাইবা ফেৰীৱালাক দি দিব, তেওঁলোকে কাৰখানাত বেচিব আৰু কাৰখানাত নতুন বস্তু বনাব, বুজিলেনে? বুজিলো। প্লাষ্টিক পলিথিন য'তে ত'তে নেপেলাব আৰু নজ্বলাব, নিবলৈ অহা মানুহকে দি দিবচোন, 2 পইচা পাব। বিধানসভাত নেলীৰ নৰসংহাৰ আঁৰত কি, এই গুৰুত্বপূৰ্ণ বিষয় লৈ সত্যানুসন্ধানৰ মাজত আমি আলোচনা কৰি আছোঁ তিনিগৰাকী অতিথিয়ে। আমি এই কথা সকলোৱে জানো, তিৱাৰী আয়োগ গঠন হৈছিলে ত্ৰিভুৱন প্ৰসাদ তিৱাৰীৰ অধীনত। এগৰাকী অৱসৰপ্ৰাপ্ত IAS বিষয়া, তেখেতৰ প্ৰতিবেদন দাখিল কৰিছিলে। একে সময়তে আমি এটা কথা জানো, বেচৰকাৰীভাৱে যি আয়োগ গঠিত হৈছিলে সেই আয়োগ TU মেহতা, তেখেতৰ অধীনত সেই আয়োগে প্ৰতিবেদন দাখিল কৰিছিলে। হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ মেহতা ডাঙৰীয়া, দুয়োখন প্ৰতিবেদন দাখিল কৰা হৈছিলে বিধানসভাৰ মজিয়াত। আৰু আজি 42টাকৈ বছৰৰ পাছত সেই প্ৰতিবেদনৰ বিষয় চৰ্চালৈ আহিছে। আমি ইয়াত আলোচনা কৰিব লগা হৈছে এনেধৰণৰ এই বিষয় লৈ। মই আলোচনাৰ পৰৱৰ্তী সময়ত অবিনাশৰ কাষলৈ আহিছোঁ, কাৰণ অবিনাশ মঙলদৈ ল'ৰা, তেওঁ মঙলদৈৰ বহুখিনি কথা জানে আৰু অসম আন্দোলনৰ আৰম্ভণি মঙলদৈৰ পৰাই হৈছিলে। আমাৰ যিগৰাকী হীৰালাল পাটোৱাৰী মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থী সাংসদ আছিলে, তেখেতৰ মৃত্যুৰ পৰৱৰ্তী সময়ত উপনিৰ্বাচন ঘোষণা হোৱাৰ পাছতেই কিছুমান কথা পোহৰলৈ আহিছিলে, অনুপ্ৰৱেশকাৰীৰ প্ৰসংগটো পোহৰলৈ আহিছিলে। তাৰ পাছত 6 বছৰীয়া অসম আন্দোলনৰ এই প্ৰক্ৰিয়ালৈ গুচি গ'ল গোটেই কথাটো। আমাৰ অবিনাশে এই সন্দৰ্ভত কি কয়, তেতিয়াৰ স্থিতি আৰু এতিয়াৰ স্থিতি বা তাৰ মাজত নেলীৰ হত্যাকাণ্ডৰ দৰে বহুখিনি কথা আছে, বহুখিনি শ্বহীদ হ'ল, সেই কথা আমি প্ৰত্যেকেই গম পাওঁ। আপোনাৰ দৃষ্টিত আপুনি কি কয় যে এই দুখন প্ৰতিবেদন বৰ্তমান সময়ত আলোচনাৰ মাজলৈ অনাটো কিমান যুক্তিযুক্ত, বা আলোচনালৈ আনি সেই দোষীসকলক আমি বিচাৰি নাপাওঁ, তেওঁলোক ইতিমধ্যে এই হলীলা সম্বৰণ কৰিছে, এনেধৰণৰ কিছুমান কথাও আছে, আপুনি কি কয়? দিগন্ত দা, মই অলপ আগত গোটেই কথাখিনি ক'লোৱে। এতিয়া বহুতেই এনেধৰণে কৈছে যে সদৌ অসম ছাত্ৰ সন্থাই চৰকাৰৰ লগতে সুৰত সুৰ মিলাইছে বুলি। গতিকে মই এই কথাখিনি কোৱাৰ আগত মই অলপ কিছুমান কথা কৈ ল'ব বিচাৰিছোঁ। 1988 চন অসম আন্দোলনৰ ভৰপূৰ সময়, সাংবিধানিক বাধ্যবাধকতাই দি অসমত এখন মানে কি আপোনাৰ অশুদ্ধ এখন ভোটাৰ তালিকা জাপি দিয়া হৈছিল, যাৰ ফলত কি হৈছিল, অসমৰ খিলঞ্জীয়া জনতাৰ মাজত, ৰাইজৰ মাজত এক উত্তেজিত পৰিৱেশৰ সৃষ্টি হৈছিল, হিংসাত্মক পৰিৱেশৰ সৃষ্টি হৈছিল, বিভিন্ন ধৰণৰ অহিংসাত্মক পৰিৱেশৰ সৃষ্টি হ'ল। আৰু তাৰ পৰিপ্ৰেক্ষিততে তাৰ নেলীৰ ঘটনাটো যি সংঘটিত হ'ল, আৰু তাৰ লগত সংগতি ৰাখিয়ে তিৱাৰী আয়োগ এখন গঠন কৰি দিয়া হৈছিল। তাৰ যি তদন্ত আছিল, এই তদন্তসমূহ
হেৰি কি বুলি কয় আলোচনা কৰিবলৈ তদন্তসমূহ কৰিবলৈ তিৱাৰীয়ে হেৰি কৰি দিছিল তাৰ তিৱাৰী হৈছে ত্ৰিভুৱন প্ৰসাদ তিৱাৰী তেখেতৰ আয়োগতে এই তদন্ত কমিটিখন গঠন কৰি দিয়া হৈছিল য'ত স্থান পাইছিলে চৰকাৰৰ কিছুমান তাত পৃষ্ঠপোষকতাৰ কথাই তাত স্থান পাইছিলে কিন্তু তাত আন্দোলনকাৰীৰ বা তাত যিসকল ভুক্তভোগী সেই ভুক্তভোগীৰ পক্ষই তাত স্থান পোৱা নাছিলে আৰু ঠিক একে সময়তে অসম ৰাজ্যিক মুক্ত যুঁজাৰু সন্মিলনে এখন বেচৰকাৰী আয়োগ গঠন কৰি দিছিলে যিখন হৈছে মেহতা আয়োগখন আৰু এই মেহতা আয়োগখনে কিন্তু আন্দোলনৰ পক্ষই তাত স্থান পাইছিলে গতিকে এই তিৱাৰী আয়োগ আৰু মেহতা আয়োগ এই দুইখন আচলতে আমি যদি চাব যে দুইখনতে বহুত ধৰণৰ মিল আছে কাৰণ তিৱাৰী আয়োগখনে তাত অকল চৰকাৰী পৃষ্ঠপোষকতাখিনিক ৰাখিছিলে তাত আন্দোলনকাৰী কোনো পক্ষৰ স্থান দিয়া হোৱা নাছিলে কিন্তু সাক্ষ্য গ্ৰহণো কৰা নাছিলে কিন্তু মেহতা আয়োগখনত কিন্তু আকৌ আপোনাৰ আন্দোলনকাৰীৰ যি পক্ষৰ সেই পক্ষৰ তাত স্থান দিয়া হৈছে গতিকে দুইখন সম্পূৰ্ণ বিশেষ এটা ৰাজনৈতিক দলক দোষাৰোপ কৰা হৈছে আৰু এই যিখন তিৱাৰী আয়োগখন 1988 চনতে বিধানসভাত উত্থাপন কৰা হৈছিল যদিও তাত কিন্তু তাৰ যি প্ৰতিলিপি ভাগ-বতৰা কৰা নহ'ল কিন্তু 1985 চনতে কিন্তু এই যিখন মেহতা আয়োগখন প্ৰকাশ কৰা হৈছিল আৰু তাৰ যি প্ৰতিলিপি সেই প্ৰতিলিপি কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ হাতত মজুত হৈ আছিলে আৰু গতিকে সদৌ অসম ছাত্ৰ সন্থাই সেয়েহে চৰকাৰৰ ওচৰত বাৰে বাৰে যে আপোনাৰ হেৰি কিছুমান ব্যক্তিয়ে মানে ধৰক আমি সামাজিক মাধ্যমত চাই আছোঁ কিছুমানে কৈ আছে যে সদৌ অসম ছাত্ৰ সন্থাই চৰকাৰৰ লগত সুৰ মিলাইছে নেকি সদৌ অসম ছাত্ৰ সন্থাই আচলতে ইয়াত কোনো ধৰণৰ আগবঢ়া নাছিল চৰকাৰে যেতিয়া এই তিৱাৰী আয়োগখন বিধানসভাত উত্থাপন কৰিবলৈ ওলাইছিলে গতিকে বিধানসভাত উত্থাপন কৰাৰ পৰিপ্ৰেক্ষিততে মেহতা আয়োগখনো যাতে বিধানসভাত উত্থাপিত হয় তাৰ বাবেহে আচলতে সদৌ অসম ছাত্ৰ সন্থাই চৰকাৰৰ আহ্বান জনাইছিলে গতিকে সদৌ অসম ছাত্ৰ সন্থাই চৰকাৰৰ লগত সুৰ মিলাই কথা কোৱা তাত কোনো যুক্তিযুক্তৰ কথা নাই গতিকে চৰকাৰে যদি তিৱাৰী আয়োগখন বিধানসভাত উত্থাপিত নকৰিলে হয় তেনেহ'লে সদৌ অসম ছাত্ৰ সন্থাই মেহতা আয়োগখনো বিধানসভাত উত্থাপন কৰাৰ বাবে কোনো যোজা নকৰিলে হয় গতিকে তিৱাৰী আয়োগখনে যিহেতু চৰকাৰী পৃষ্ঠপোষকতাৰ তাত উল্লেখ আছে গতিকে অসমৰ ৰাইজে অকল চৰকাৰী পক্ষৰ কথাই জানিলেই নহ'ব সেই মেহতা আয়োগখনে যি আন্দোলনকাৰীসকলে যি পক্ষ আছে আন্দোলনকাৰীসকলে যি তাত কৈছে সেই কথাখিনি অসমৰ ৰাইজে আচলতে জনাটো উচিত কাৰণ বৰঞ্চ 42 বছৰ অন্ধকাৰত থকাতকৈ গতিকে ৰাইজে জনাটো উচিত কি হৈছিলে সেই 83 চনত এতিয়া সেই জুয়ে পুৰা আমি 83 চনৰ ইতিহাস বুলি যে কওঁ ৰক্তাক্ত ইতিহাস বুলি যে কওঁ অসমৰ এটা ভাবিব নোৱাৰা ইতিহাস সেই ইতিহাসক আমি জানিব নালাগে নেকি এই ইতিহাসক জানিব লাগে বাবেই চৰকাৰে হয়তো কৰিছে গতিকে চৰকাৰে কি কৰিছে কি কৰা নাই তাত আমাৰ কোনো ক'বলগীয়া একো নাই কিন্তু বিভিন্নজনে সদৌ অসম ছাত্ৰ সন্থাক যে এনেকৈ কৈছে সদৌ অসম ছাত্ৰ সন্থাই চৰকাৰৰ লগতে সুৰ মিলিছে গতিকে মই সেই প্ৰসংগতহে এই কথাটো ক'লোঁ যিহেতু চৰকাৰে বিধানসভাত তিৱাৰী আয়োগৰ যিখন প্ৰতিবেদন দাখিল কৰিব লৈছে তাৰ সমান্তৰালভাৱে মেহতা আয়োগখনো যাতে বিধানসভাত হেৰি কি বুলি কয় দাখিল কৰিব লাগে তাৰ বাবে আচলতে যোৱা পৰহি সদৌ অসম ছাত্ৰ সন্থা আৰু অসম চৰকাৰৰ মাজত এখন আলোচনা হৈছিলে আৰু সেই আলোচনাতে সদৌ অসম ছাত্ৰ সন্থাই অসমৰ মুখ্যমন্ত্ৰীগৰাকীক মেহতা আয়োগৰ এখন প্ৰতিলিপি মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰিছিলে আৰু সেইখন হেৰি কি বুলি কয় আপোনাৰ বিধানসভাত উত্থাপন কৰিবৰ বাবে আহ্বান জনাইছিলে গতিকে সদৌ অসম ছাত্ৰ সন্থাক যে এনেধৰণৰ কিছুমানে কৈ আছে যে চৰকাৰৰ লগত সুৰ মিলিছে গতিকে এইটো এটা সম্পূৰ্ণ মিছা কথা ছাত্ৰ সন্থাই এইটো চৰকাৰে উত্থাপন কৰিব খোজাৰ বাবে তেখেতসকলে সদৌ অসম ছাত্ৰ সন্থাই এইটো বিধানসভাত উত্থাপন কৰিবৰ বাবে চৰকাৰক দাবী জনাইছিলে গতিকে মই এইখিনিত আৰু এটা কথা সংযোগ কৰিব বিচাৰোঁ যে আচলতে আমি এই যিখন তিৱাৰী আয়োগ এই মেহতা আয়োগ আচলতে আমি অসমৰ নৱপ্ৰজন্ম আমি জানিব লাগে যে সেই ইতিহাসত কি মূল ঘটনা হৈছিলে সেই নেলিৰ ঘটনা হওক চমৰীয়াৰ ঘটনা গহপুৰ কোকৰাঝাৰৰ সেই গণহত্যাৰ বিষয়ে আমি নৱপ্ৰজন্মই জানিব লাগে আৰু সদৌ অসম ছাত্ৰ সন্থাই আৰু এটা কথা উত্থাপন কৰিছে যে দাবী জনাইছে যে বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয় সকলো ছাত্ৰ ছাত্ৰী সকলো লোকে সেই ইতিহাসৰ বিষয়ে জানিব লাগে আৰু 8ম শ্ৰেণীলৈকে সেই পাঠ্যক্ৰমত সেই ইতিহাসৰ বিষয়ে সন্নিৱিষ্ট কৰিব লাগে সদৌ অসম ছাত্ৰ সন্থাই এইটো এটা দাবী জনাইছে কাৰণ কিয় আমাৰ যি নৱপ্ৰজন্ম আছে আমাৰ যি প্ৰজন্ম আছে উঠি অহা প্ৰজন্মই আমি জানিব লাগিব যে সেই 1983 চনৰ সেই ৰক্তাক্ত অসমখনত কি ধৰণৰ সংঘটিত হৈছিলে কেনেধৰণে অসমে এটা ইতিহাস পাৰ কৰি আছে জুয়ে পুৰা 83ৰ যি ইতিহাস সেই ইতিহাস পাৰ কৰি আছে সেই ইতিহাসৰ বিষয়ে জানিবৰ বাবে আচলতে সদৌ অসম ছাত্ৰ সন্থাই অসম চৰকাৰক দাবী জনাইছিলে যে পাঠ্যপুথিত ইয়াৰ বিষয়ে অন্তৰ্ভুক্ত কৰিব লাগে আৰু এই তিৱাৰী আয়োগ আৰু যি মেহতা আয়োগৰ যি প্ৰতিবেদন সেই প্ৰতিবেদনখন ৰাজহুৱা কৰিব লাগে যাতে আমাৰ অসমৰ জনসাধাৰণে জানিব পাৰে অসমৰ ৰাইজে জানিব পাৰে আৰু আমাৰ নৱপ্ৰজন্মই বিশেষকৈ যাতে সেই প্ৰতিলিপিখন প্ৰত্যেকৰে হাতত থাকে তাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনাইছিলে গতিকে মই ভাবোঁ এই দুখন আমি যদি নৱপ্ৰজন্মৰ যদি পাঠ্যক্ৰমত যদি অন্তৰ্ভুক্ত হয় নৱপ্ৰজন্মই বহুখিনি ইতিহাসৰ বিষয়ে জানিব পাৰিব যে সেই 1983 চনত অসমখনৰ এটা কেনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছিলে দিল্লীৰ ঘটনাৰ বিষয়ে জানিব পাৰিব চমৰীয়াৰ ঘটনাৰ বিষয়ে জানিব পাৰিব গহপুৰৰ ঘটনাৰ বিষয়ে জানিব পাৰিব কোকৰাঝাৰত হোৱা ঘটনাৰ বিষয়ে জানিব পাৰিব গতিকে মই ভাবোঁ ইয়াৰ ফলত আমাৰ কোনো ছাত্ৰ ছাত্ৰীৰে বা কোনো ব্যক্তিৰে ইয়াত কোনো আপত্তি থাকিব নালাগে প্ৰত্যেকেই প্ৰতিবেদনখন পঢ়ি আচলতে মন মগজু এটাই কি হ'ব লাগে যে আমি কেনেকুৱা ধৰণৰ এটা ইতিহাস পাৰ কৰি আহিছোঁ অসমখনে কেনেকুৱা এটা ইতিহাসক
আচলতে পাৰ কৰি আহিছে সেই বিষয়ে আচলতে জনাটো আমি নিতান্তই প্ৰয়োজন বুলি মই অনুভৱ কৰোঁ। মই ধন্যবাদ জনাইছোঁ অবিনাশক। আহিছোঁ দ্বিজেন্দ্ৰ মোহন শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ, আৰু শৰ্মা ডাঙৰীয়াক মই এই কথা সুধিব বিচাৰিছোঁ, আপোনাৰ দৃষ্টিৰে আপুনি কি ভাবে, মই সেই বিষয়ে আপোনাৰ জনাৰ প্ৰয়াস কৰিছোঁ। কাৰণ আমাৰ তিৱাৰী আয়োগৰ প্ৰতিবেদনত স্পষ্টভাৱে কিছুমান পৰামৰ্শ দিয়া হৈছিলে, তাত আছিলে অনুপ্ৰৱেশকাৰী এই সমস্যাৰ ভয়াৱহতাৰ কথা উল্লেখ আছিলে, কি কাৰণে কেনেধৰণে এইখিনি বন্ধ কৰিব পৰা যাব সেই বিষয়ে কোৱা হৈছিলে। আমাৰ নিবনুৱা সমস্যাৰ ভয়াৱহতাৰ কথা তাত কোৱা হৈছিলে, কি কেনেধৰণে আমাৰ চাকৰি নাইকিয়া হৈছে আৰু নিবনুৱাৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে সেই বিষয়টো উল্লেখ আছিলে তিৱাৰী আয়োগৰ কমিশ্যনত প্ৰতিবেদনত। মই শৰ্মা ডাঙৰীয়াক সুধিব বিচাৰোঁ যে এনেধৰণৰ কথাবিলাক কাৰ্যকৰী কৰাৰ বাবে শেহতীয়াভাৱে চৰকাৰে এই পদক্ষেপ লৈছে নেকি, আপুনি কি ভাবে? চৰকাৰে এই প্ৰতিবেদন প্ৰকাশ কৰাৰ মূল উদ্দেশ্য হ'ল তাৰ ভিতৰত কি আছে, হয় আঁৰত কি, মই সেইটো তাৰ আঁৰত কি আছে প্ৰত্যেকটা মানে নৱপ্ৰজন্মই জনা দৰকাৰ, দল সংগঠনে জনা দৰকাৰ, প্ৰতিটো ৰাজনৈতিক দলে জনা দৰকাৰ। কাৰণ তাতে আমাৰ বহুত মানে সমস্যা সোমাই আছে। সমস্যা যেনেকুৱা নিবনুৱাৰ সমস্যা, মানে আমাৰ যিটো উদ্যোগৰ ক্ষেত্ৰতে হওক বা বিভিন্ন সমস্যা তাত লিপিবদ্ধ কৰা আছে। সেইকাৰণে আমাৰ মানে এই প্ৰতিবেদন প্ৰকাশ কৰাৰ ক্ষেত্ৰত আমাৰ কোনো দ্বিধাবোধ থাকিব নালাগে, কিন্তু এই প্ৰতিবেদনৰ বিনিময়ত যাতে কোনো সংঘাত নহয়, কোনো দল সংগঠনৰ মাজত যাতে সংঘাত নহয়, সেইটো আমি কামনা কৰোঁ। কাৰণ আমাৰ উদ্দেশ্য হ'ল কি অসমখনক আগুৱাই লৈ যোৱা। আমি যদিও অৰাজনৈতিক দল, আমি তথাপিও আমি চিন্তা কৰোঁ যে শান্তি সম্প্ৰীতিৰ মাজেৰে, অহিংসাৰ মাজেৰে অসমখনক প্ৰগতিৰ পথত লৈ যাওঁ। এটা গুৰুত্বপূৰ্ণ কথা কৈছে শৰ্মা ডাঙৰীয়াই, মই তেখেতক ধন্যবাদ জনাইছোঁ। তেখেতৰ সৈতে পাতিব লগা আমাৰ বহুখিনি কথা আছে, আমি পৰৱৰ্তী সময়ত সেই বিষয়বিলাক আৰম্ভ কৰিম। মই আব্দুল মতিন আহমেদ ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ, আৰু আহমেদ ডাঙৰীয়াক মই এটা কথা সুধিব বিচাৰিছোঁ। তিৱাৰী আয়োগৰ প্ৰতিবেদনৰ কথা শৰ্মা ডাঙৰীয়াৰ পৰা আমি জানিব পাৰিছোঁ, আৰু একে সময়তে যদি চাওঁ মেহতা আয়োগৰ এই প্ৰতিবেদন যদি আমি পুংখানুপুংখভাৱে বিশ্লেষণ কৰোঁ, তেতিয়া আমাৰ অসমৰ এটা বিশেষ ৰাজনৈতিক দলক দোষাৰোপ কৰা সেই কথাটো আমাৰ মনলৈ আহিব, কাৰণ দুয়োখন প্ৰতিবেদন প্ৰায় পৰিপন্থী ধৰণৰ। আপুনি কি ভাবে আহমেদ ডাঙৰীয়া, যে এনেধৰণৰ প্ৰতিবেদনসমূহ পোহৰলৈ আনি ৰাজনৈতিক কাৰসাজি কৰা হৈছে নেকি, বা ৰাজনৈতিক কৌশল অৱলম্বন কৰা হৈছে নেকি, আপোনাৰ দৃষ্টিৰে আপুনি কি ভাবে? মই আৰম্ভণিতে কৈছোঁ যে 42 বছৰীয়া পুৰণা ইতিহাস, যি ইতিহাস বহুত মানুহে পাহৰি গৈছে, পাহৰি গৈছে। আৰু সেই ইতিহাসৰ লগত যিকেইজন মানুহ, যিমানবোৰ মানুহ আছিলে, তাৰে গোটেইকেইজন মানুহ চাগে আজিৰ দিনত আমাৰ সন্মুখত নাই চাগে কিজানি। চাওক, যিটো ইছ্যুৰ ওপৰত, যিটো ঘটনাৰ ওপৰত আপোনাৰ নেলি হত্যাকাণ্ড হ'ল, চমৰীয়াত হ'ল, গহপুৰত হ'ল, কোকৰাঝাৰত হ'ল, মঙলদৈ, জামুগুৰিহাটত হ'ল, আচ্ছা গহপুৰত হ'ল, বিভিন্ন ঠাইত হ'ল। আচ্ছা, যিটো আপোনাৰ অনুপ্ৰৱেশৰ কথাটো আছিলে, কিন্তু সময়ত দেখা গ'ল যে চৰকাৰ গঠন কৰিলে 10 বছৰীয়া, মই আগতে কথাটো কৈছোঁ যে 10 বছৰ চৰকাৰ চলালে, কিন্তু কোনো এজন বিদেশী চিনাক্ত কৰি, অনুপ্ৰৱেশকাৰী চিনাক্ত কৰি কিন্তু বাহিৰত খেদি পঠোৱাৰ কিন্তু উদাহৰণ কিন্তু আমি দেখা নাই। আজিৰ দিনত আপোনাৰ তেতিয়াৰ দিনত অনুপ্ৰৱেশকাৰী, পিছত আহিলে বহিৰাগত, আজিৰ দিনত আহিলে বাংলাদেশী। আজি চাওক, বাংলাদেশীৰ নাম লৈও কিন্তু এতিয়া কি কয়, যিটো পৰিৱেশ এইটো কিন্তু ঘোলা কৰি আছে। মইতো এইটো বাংলাদেশীৰ ইছ্যুৰ ওপৰত মই বহুত জড়িত হৈ আছোঁ, বহুতকেইটা কেছ কৰি আছোঁ, কেছ পেণ্ডিং আছে, গোটেই মই হেণ্ডলিং কৰি আছোঁ। কিন্তু কিছুমান মানুহক দেখা গৈছে যে তাৰ বাপেকৰ 66, 70, 1951 NRC আছে, নিজৰে নাম বাপেকৰ লগত আছে 85ত। সেইজন মানুহৰ নামৰ অলপ খেলি মেলি হৈছে, বয়সৰ অলপ তাৰতম্য হৈছে। চাওক, নামটো আৰু বয়সৰ খেলি মেলিটো আপোনালোকে এটা কথা মনত ৰাখিব, ইনুমাৰেটৰ বুলি কয়। ইনুমাৰেটৰবিলাক কেতিয়াও ঘৰে ঘৰে নাযায়। সিহঁতে কি কৰে, কোনোবা এটা দোকানে হওক বা স্কুল ঘৰে হওক বা ক্লাবত হওক, তাতে গৈ বহিব আৰু গাঁৱৰ কেইজনমান মানুহক মাতিব, মাতি পেলাই আপোনাৰ নাম আৰু বয়সটো সিহঁতে লৈ ল'ব। কোনোবাই আনুমানিক কৈ দিয়ে, যাৰ কাৰণে 2 বছৰ 3 বছৰকৈ আপোনাৰ ইফাল সিফাল হৈ যায়, বয়সৰ তাৰতম্য হৈ যায়।
আপোনাৰ নামৰ কিছুমান খেলি মেলি হৈ যায়, যাৰ কাৰণে আজিৰ দিনত যিটো ট্ৰিব্যুনেলৰ কথাটো আপোনাৰ 1983 যিটো আপোনাৰ তিৱাৰী আয়োগ আছে, তিৱাৰী আয়োগতে আপোনাৰ 20টা জিলাত আপোনাৰ ট্ৰিব্যুনেল গঠন কৰাৰ কথা কৈ গৈছে, কিন্তু পৰামৰ্শ দিয়া আছে। কিন্তু আমি চাওক, তিৱাৰী আয়োগটো যদি আপুনি ভালকৈ যদি পঢ়িব যায়, মই গোটেইখিনি ভালকৈ চাব পৰা নাই, কিন্তু তাত কিন্তু কিছুমান সমস্যাৰ স্পষ্টভাৱে কিন্তু উল্লেখ কৰি গৈছে। আৰু সেই সমস্যাখিনি কিন্তু চাওক, আমাৰ কি কয় তেতিয়া 83-85ত গণ্ডগোল কৰাৰ পিছত চৰকাৰ আহিল, সেই চৰকাৰে সমস্যা সমাধান কৰিব পাৰিলেহেঁতেন। আমাৰ কংগ্ৰেছ চৰকাৰ আহিছে, কংগ্ৰেছ চৰকাৰ পাৰিলেহেঁতেন। আৰু আপোনাৰ এতিয়া আপোনাৰ বিজেপি চৰকাৰ আহিছে, আজি প্ৰায় 10 বছৰ হ'ল, সিহঁতেও কৰিব পাৰিলেহেঁতেন। কিন্তু সমস্যা সমাধান কৰাৰ ক্ষেত্ৰতো কোনো আগভাগ লোৱা নাই। সমস্যাৰ সমাধান যদি হৈ যায়, দোকানখন বন্ধ হৈ যাব। ৰাজনীতিৰ যিটো দোকান, এই সমস্যাৰ এই যিটো বিদেশী, এতিয়াৰ অনুপ্ৰৱেশকাৰী, এতিয়া বিদেশী, এতিয়া বাংলাদেশী, এই সমস্যাটো যদি দোকান খুলি ৰাখিব, এই সমস্যাটো যদি আজি যদি বন্ধ হৈ যায়, বহুতৰ দোকান বন্ধ হ'ব। আজি UDF-এ যিমান চিঞৰি আছে যে 1983 চনত তিৱাৰী আয়োগৰ প্ৰতিবেদনটো আজি হেৰি কৰিব লাগে, কি কয় আপোনাৰ প্ৰকাশ কৰিব লাগে, ৰাজহুৱা কৰিব লাগে। তাৰমানে কংগ্ৰেছ চৰকাৰ তেতিয়া আছিলে, কোনো চৰকাৰে নিবিচাৰে। মই কোনো চৰকাৰক ডিফেণ্ড দি কথা কোৱা নাই, মই কোনো চৰকাৰক ছেফ দি কথা কোৱা নাই। কোনো চৰকাৰে নিবিচাৰে যে সেইটো চৰকাৰ থকা অৱস্থাত কোনোবা এটা এৰিয়াত, কোনোবা এটা জাগাত সাম্প্ৰদায়িক সংঘৰ্ষ হওক, ভাতৃঘাতী সংঘৰ্ষ হওক, মানুহ হত্যা হওক, কোনো চৰকাৰে নিবিচাৰে। চবেই বিচাৰে যে নিজৰ চৰকাৰখন সুচাৰুৰূপে একদম ধুনীয়াকৈ যাতে পাৰ কৰিব পাৰে, এইখিনি বিচাৰে। যাৰ কাৰণে মই কংগ্ৰেছ চৰকাৰকো দোষাৰোপ কৰা নাই, মই AGP চৰকাৰকো দোষাৰোপ কৰা নাই, কি বিজেপিকো মই দোষাৰোপ কৰা নাই। কিন্তু ঘটনা হ'ল, সব চৰকাৰে কিন্তু এইটোৰ ওপৰত কিন্তু বিহিত ব্যৱস্থা লৈ যোৱা নাই, সমস্যা সমাধানখিনি কৰা নাই। আজি বাংলাদেশৰ যিটো সমস্যা আছে, আজিতো মিয়া মিয়া বুলি চিঞৰি আছে, মিয়া 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 বুলি চিঞৰি আছে। ইয়াৰ আগতে আপোনাৰ কি ক'ল, শৰাইঘাটৰ ৰণ গ'ল, সেইটোতো হেৰি গ'ল, আচ্ছা মোগল গ'ল, সেইটো গ'ল। এতিয়া আকৌ মিয়া মিয়া শব্দটো ইছ্যু কৰি লৈ সন্মুখত লৈ পেলাই আমাৰ বিজেপি চৰকাৰখনে, বৰ্তমান চৰকাৰখনে আগবাঢ়ি আছে। এতিয়া ৰাইজে বিচাৰ কৰিব, উন্নয়ন কিমান হৈছে, ৰাস্তা ঘাটৰ কি হৈছে, আপোনাৰ আনএমপ্লয়মেণ্ট সমস্যা, যিটো নিবনুৱা সমস্যা কি হৈছে, এইটো আমাৰ অসমৰ ৰাইজে বিচাৰ কৰিব। আৰু আজি যিটো আপোনাৰ হিতাধিকাৰী যিটো সৃষ্টি কৰিছে, আপোনাৰ 1250 টকা দিয়ে, 1000 টকা দি, 1100 টকা দি আমি গেছ কিনিব লগা হৈছে। এই অৱস্থা হৈছে। চব্জি কিনিব যাব নোৱাৰে, মাছ কিনিব যাব নোৱাৰে, দালি, চেনি, চাউল এইবিলাক কিনিব আপোনালোকে বজাৰত গ'লে গম পায় আপোনালোকে কিমান ভয়াৱহ মূল্য বৃদ্ধি হৈছে। চৰকাৰে বিভিন্ন ফালৰ পৰা আপোনাৰ কি কয় ব্যৰ্থতা হৈছে, ব্যৰ্থতা হৈ আৰু ৰিচেণ্টলি আমাৰ জুবিন দা ঢুকাই গ'ল। জুবিন দা ঢুকাই যোৱাৰ পিছত আমাৰ এইখন চৰকাৰৰ ওপৰত মানুহৰ বিশ্বাস নাইকিয়া হৈ গৈছে। জুবিন দা যে ন্যায় পাব, এইটোৰ ওপৰত বহুত মানুহৰ, অসমৰ 90%, 80% মানুহৰ এটা সন্দেহ উপজিছে। যাৰ কাৰণে সেই জুবিন দাৰ যিটো ন্যায় যাত্ৰাৰ যিটো আপোনাৰ অসমত যিটো শ্লোগান বৈছে, সেই শ্লোগানটো বন্ধ কৰাৰ কাৰণে আৰু জুবিনৰ ওপৰত যিটো মানুহৰ যিটো ভাল পোৱা আছিলে আৰু এই চৰকাৰৰ ওপৰত যিটো বিতৃষ্ণা আছে, এইবোৰ আঁতৰোৱাৰ কাৰণে আজিৰ দিনত এই প্ৰতিবেদন যিটো 42 বছৰ আগৰ যিটো ঘটনা ঘটি গৈছে, সেইটো যিটো পুৰণি ঘাটো আজি আকৌ খোজাই নতুন কৰিব বিচাৰিছে এইখন চৰকাৰে। আৰু ইয়াৰ লগত হাৰ পানী যোগাইছে আমাৰ যিটো আজি ADF-ৰ নামৰ এটা সাম্প্ৰদায়িক দল এটাই এইটোৰ নামত হাৰ পানী যোগাই আছে। কিন্তু অসমৰ ৰাইজে বিচাৰে, অসমৰ ৰাইজে জানে আজিৰ দিনত UDF-এ বদৰুদ্দিন আজমল সাহেবৰ যিটো দল কংগ্ৰেছৰ পিছা লাগিছে যে আমাক দলত অন্তৰ্ভুক্তি কৰক। আজি দলত এলায়েন্সত লোৱা নাই, মিত্ৰতাত লোৱা নাই কাৰণে আজি এই শব্দবিলাক, এই তিৱাৰী আয়োগ, 42 বছৰ আগৰ ঘটনাটো, মেহতা আয়োগ, এইবিলাক আয়োগৰ প্ৰতিবেদন বিধানসভাত দি পেলাই ৰাইজৰ মাজত এটা বিভ্ৰান্তি, ৰাইজৰ মাজত এটা কাজিয়া, ৰাইজৰ মাজত এটা ধেমেজালি, অশান্তিৰ এটা বীজ পৰিৱেশন, অশান্তিৰ এটা বীজ ৰোপণ কৰিবলৈ আজি এইখন চৰকাৰ আৰু UDF-এ মিলি এই কামটো কৰি আছে। আমি ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতে বহুকেইটা প্ৰসংগ এই অকণমান সময়ৰ ভিতৰতে উত্থাপন কৰিলে। মই আহিছোঁ অবিনাশ ডেকাৰ ওচৰলৈ, আৰু অবিনাশ ডেকাৰ পৰা মই এই কথা জানিব বিচাৰোঁ। দুখনকৈ প্ৰতিবেদন দাখিল কৰা হ'ল সদনৰ মজিয়াত। অবিনাশ যিহেতু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ, নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিনিধি হিচাপে অবিনাশে আমাক জনাব। আৰু একে সময়তে মই উল্লেখ কৰিছোঁ
সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী কৰ্মী হিচাপেও তেখেত জড়িত হৈ আছে। তেখেতৰ প্ৰতিক্ৰিয়া সেয়ে জনাৰ আমাৰ বহুত প্ৰয়োজন হৈছে। তেখেতে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এই দুখনকৈ প্ৰতিবেদন আমাৰ শেহতীয়াভাৱে আজি ৪২ বছৰৰ পাছত অসম বিধানসভাৰ মজিয়াত উত্থাপন কৰাটো কিমান প্ৰাসংগিক আপুনি কি কয়? দিগন্তদা, মই আগতেও কৈছোঁ যে সদৌ অসম ছাত্ৰ সন্থাই এটা অৰাজনৈতিক সংগঠন। জাতীয় সংগ্ৰামৰ অস্তিত্ব ৰক্ষাৰ বাবে আগৰ পৰাই মাত মাতি আহিছে। বিদেশী বুজা আমি নলওঁ বুলি আগৰ পৰাই মাত মাতি আহিছে, এতিয়াও মাত মাতি যাব আৰু আগন্তুক দিনলৈকে মাত মাতি যাব। গতিকে সদৌ অসম ছাত্ৰ সন্থাই এইখিনি ক্ষেত্ৰত মানে তেওঁলোকে আমি আগবাঢ়িব খোজা নাছিলোঁ এইটো কাৰণতেই, কাৰণ চৰকাৰে যিহেতু তিৱাৰী আয়োগখন বিধানসভাত উত্থাপন কৰিব খুজিছে। গতিকে তিৱাৰী আয়োগখন যদি বিধানসভাত উত্থাপন কৰিব খোজে তেনেহ'লে মেহতা আয়োগখনো বিধানসভাত উত্থাপন কৰিব নোৱাৰা কাৰণ হয়। গতিকে দুইখন আয়োগৰ প্ৰতিবেদন কি লিখা আছে আচলতে আমাৰ সেইটো জনসাধাৰণে জনাটো নিতান্ত প্ৰয়োজন। সেইকাৰণে সদৌ অসম ছাত্ৰ সন্থাই চৰকাৰক এটা দাবী জনাইছিলে যে তিৱাৰী আয়োগখনৰ সমান্তৰালভাৱে মেহতা আয়োগখনো বিধানসভাত উত্থাপন হ'ব লাগে আৰু ৰাইজে ইয়াৰ বিষয়ে গম পাব লাগে। আৰু দিগন্তদা, মই এইখিনিতে আৰু দুটা কথা মই শেষ কৰিম চমুকৈ। প্ৰথম কথাটো হ'ল যে যেতিয়া 1979 চনৰ তেতিয়া যিটো মই অলপ আগত কৈ গৈছোঁ যে মঙলদৈৰ যিজন সাংসদ হীৰালাল পাটোৱাৰীৰ মৃত্যুৰ পিছতে তাৰপিছত যেতিয়া উপ নিৰ্বাচন হ'ল তাৰপিছতে আপোনাৰ প্ৰক্ৰিয়া চলি থাকোঁতেই সন্দেহযুক্ত নাগৰিকৰ ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট হোৱা বুলি উত্থাপন হৈছিল। আৰু তেতিয়াই আপুনি এটা কথা মন কৰিব, এনেকুৱা এটা কথাও তেতিয়া উত্থাপন হৈছিলে যে কাৰণ তেতিয়া শাসনত আছিলে কংগ্ৰেছৰ চৰকাৰ। কংগ্ৰেছে নিজৰ ভোট বেংক বৃদ্ধি কৰিবৰ বাবে ভোট বেংক বৃদ্ধি কৰা কৌশলৰ কাৰণে কি বুলি কয় অন্তৰ্ভুক্ত কৰিছিল নেকি নামসমূহ। আচলতে তেনেকুৱা কথাবোৰ তেতিয়া এটা কথা উত্থাপন হৈছিলে, চৰ্চালৈ আহিছিলে প্ৰথম কথা। আৰু দ্বিতীয় কথা এটা হ'ল যেতিয়া আক্ৰমণ হৈছিলে, আক্ৰমণ হোৱাৰ আগতেই আৰক্ষীয়ে এই কথাবোৰ গম পাইছিলে যে নেলি এনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হ'ব বা আক্ৰমণ হ'ব, সেই বিষয়ে নগাঁও আৰক্ষী থানাই গম পাইছিলে। তাৰপিছত আপোনাৰ মৰিগাঁও ৫ নম্বৰ বেটেলিয়নৰ কামাণ্ডাৰজনে গম পাইছিলে, জাগিৰোডৰ আৰক্ষীয়ে গম পাইছিলে। কিন্তু গম পোৱাৰ পিছতো তেওঁলোকৰ যিটো বাৰ্তা আছিলে সেই বাৰ্তাটো কিন্তু তেওঁলোকে গুৰুত্ব আৰোপ কৰা নাছিলে। আৰু যাৰ ফলত কি হৈছে এনেকুৱা ধৰণৰ এটা আপোনাৰ গণহত্যাৰ তাত পৰিৱেশৰ সৃষ্টি হৈছে। আৰু তাৰ পৰিপ্ৰেক্ষিততেই দ্য নেশ্যনেল পুলিচ কমিশ্যনে এই অসম আৰক্ষীৰ এই নিৰ্লজ্জ ভূমিকাক তেওঁলোকে সদৰি কৰি তেওঁলোকে কৈছে যে দ্য নেশ্যনেল পুলিচ কমিশ্যন ফাউণ্ড ডেট দেয়াৰ ইজ এ টেণ্ডেঞ্চি এমং দ্য পুলিচ অফিচাৰ টু চান ৰেছপনচিবিলিটি ডিলিং উইথ দ্য কমিউনেল চিটুৱেশ্যন। মানে এইটোৱে বুজাব বিচাৰিছে যে তাত অসম আৰক্ষীয়ে যদি আগতীয়াকৈ গম পাইছিলে তেনেহ'লে তেওঁলোকে সেই সাম্প্ৰতিক পৰিৱেশৰ ক্ষেত্ৰত সেই দায়িত্বৰ কিয় মূৰ পুলুকা মাৰে। মানে এতিয়া মোৰ ব্যক্তিগত এইটো মোৰ অনুভৱটো এনেকুৱা হৈছে যে সেই সময়ত অসম আৰক্ষীয়ে হয়তো বিচাৰিছিলে নেকি যে তেনেকুৱা এটা ঘটনা সংঘটিত হতো। কাৰণ অসম আৰক্ষীয়ে হয়তো বিচাৰিছিলে চাগে তেনেকুৱা এটা সন্দেহযুক্ত নাগৰিকৰ যি বুজা সেই বুজা আমি অসমীয়া কিয় ল'ম। হয়তো সেই পৰিপ্ৰেক্ষিততে তেনেকুৱা এটা কথা সৰগত কৰিয়ে হয়তো অসম আৰক্ষীয়ে তেনেকুৱা ধৰণৰ বাৰ্তা এটাক সেই বাৰ্তা এটা গুৰুত্ব প্ৰদান কৰি নাছিলে। কিন্তু অসম আৰক্ষীয়ে সেই বাৰ্তাটো আগতীয়াকৈ গম পাইছিলে, আক্ৰমণ হোৱাৰ আগদিনাখনেই তেওঁলোকে গম পাইছিলে। কিন্তু তাৰ পৰিপ্ৰেক্ষিততো সেই বাৰ্তাটোক তেওঁলোকে গুৰুত্ব নিদিলে। হয়তো তেওঁলোকেও বিচাৰিছিলে যে সন্দেহযুক্ত নাগৰিকৰ বুজা আমি কিয় ল'ম। তাৰ বাবে হয়তো তেওঁলোকৰ সেই বাৰ্তাটো তেওঁলোকে কোনো গুৰুত্ব আৰোপ নকৰাৰ ফলত আচলতে তেনেকুৱা এটা হিংসাত্মক পৰিৱেশৰ সৃষ্টি হৈছে বুলি আচলতে মোৰ এইটো এটা ব্যক্তিগত অনুভৱ। হয়, মই ধন্যবাদ জনাইছোঁ অবিনাশক। এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছোঁ, কিন্তু আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে আৰু অকণমান সময় আমাৰ অনুষ্ঠানৰ বাকী আছে। এই শেষ মুহূৰ্তত মই দুগৰাকী অতিথিলৈ মই এটা প্ৰশ্নই উত্থাপন কৰিব বিচাৰিছোঁ, লৈ যাব বিচাৰিছোঁ। এই শেহতীয়া যি প্ৰতিবেদন দাখিলৰ এই ঘটনা, আমি এটা কথা প্ৰত্যেকেই জানো যে নেলিৰ সেই নৰসংহাৰ তাত পোনপটীয়াভাৱে স্পষ্টভাৱে দেখা পোৱা যায় হিন্দু আৰু মুছলমান মাজত বিভেদৰ তাত কথা আছে, তাত জনজাতীয় লোকৰ খং ক্ষোভৰ কথা আছে, এনেধৰণৰ কথাবিলাক তাত আছে। আৰু এই প্ৰতিবেদন দাখিলৰ প্ৰক্ৰিয়া বা প্ৰতিবেদন দাখিলৰ এই ঘটনাই আমাৰ হিন্দু মুছলমানৰ মাজত থকা সম্প্ৰীতিত বিনষ্ট কৰিব নেকি বা যুদ্ধৰ আখৰা নেকি, মই সুধিব খুজিছোঁ আহমেদ ডাঙৰীয়া। যুদ্ধৰ আখৰা এইটো প্ৰতিবেদনে এইটো চিঞৰ থাকক, নিশ্চিত থাকক আমাৰ অসমীয়া ভাইসকলৰ আৰু আমাৰ মাজত কেতিয়াও আপোনাৰ গণ্ডগোল নহয়, আপোনালোকে নিশ্চিত থাকক। যিমানে এইটো প্ৰতিবেদনটো আপোনাৰ বিধানসভাত উত্থাপন কৰি যিমানে ঘিউ দিব বিচাৰি আছে, জুই দিব বিচাৰিছে, এইটোত কিন্তু আমাৰ অসমৰ ৰাইজে, আমাৰ অসমৰ অসমীয়া মানুহে কেতিয়াও এইটোত ভৰি নিদিয়ে। আৰু যিটো আপুনি কৈছে যুদ্ধৰ আখৰা, এইটো যুদ্ধৰ আখৰাৰ বেক চাইডত দুটা দল জড়িত হৈ আছে। মোৰ এইটো ব্যক্তিগত মতত কৈছোঁ মই। ইয়াতে এটা UDF আছে আৰু এটা ইয়াতে আমাৰ বৰ্তমান যিটো চৰকাৰ আছে, ইহঁতে কিজানি
এইটো প্ৰতিবেদনটো উল্লেখ হেৰি কৰি সনাপিটিকে নেকি এই সনাপিটিকেতো এটা মুদ্ৰাৰ এইটো পিটি পিটি কাৰণ আপোনালোকে এবাৰ আপোনাৰ আমাৰ যিজন বিজেপিৰ সভাপতি এইটো সভাপতি আৰু আমাৰ ইউডিএফৰ যিজন MLA একেখন গাড়ীতে আপোনাৰ ধুনীয়াকৈ ঘূৰি ফুৰা এইবিলাক ছ'চিয়েল মিডিয়াত আহিছে আৰু আপোনাৰ বন্ধুত্ব শুনক ৰাজনীতিত এইবোৰ সদায় আৰু বিজেপি চৰকাৰ যেতিয়া আহে বহুত ভাল চৰকাৰ এইটো ইউডিএফে বহুতবাৰ আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ অভিমত দি গৈছে বিজেপি চৰকাৰৰ ফেভাৰত আৰু এবাৰতো আপোনাৰ বৰাকবেলিৰ আপোনাৰ পৰিমল শুক্লবৈদ্যটো কৈ দিলে যে ইউডিএফৰ বিধায়কৰ কাৰণে আমি মুখ্যমন্ত্ৰীৰ ওচৰত যাব নোৱাৰোঁ পেপাৰত মোৰ তাত আছে পেপাৰ কাটিংবিলাক আছে চাব পাৰিব ইচ্ছা কৰি আৰু ইয়াতে এতিয়া এইটো যুদ্ধৰ আখৰা বুলি কৈছে মই একচুৱেলি এই শব্দটো মই ডাইৰেক্ট নকওঁ কিন্তু ঘটনা হ'ল যিটো আখৰা চলাই আছে এটা সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ যিটো আখৰা চলাই আছে এই আখৰাত আমাৰ অসমীয়া মানুহে কেতিয়াও ভৰি নিদিয়ে এই আখৰাত আমাৰ অসমীয়া মানুহে ভুলতেও ভৰি নিদিয়ে আপুনি নিশ্চিত থাকক মই আহমেদ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ কাৰণ ভৰি দিবলৈ হ'লে কাইলৈ আহমেদ ডাঙৰীয়াৰ সৈতে মোৰে সংঘাত হ'ব আমাৰে কাজিয়া হ'ব এনেধৰণৰ ঘটনাবোৰ হ'ব মই একেটা প্ৰসংগ দ্বিজেন্দ্ৰ মোহন শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ আনিছোঁ আৰু শৰ্মা ডাঙৰীয়া এই সন্দৰ্ভত কি এই দুইখন প্ৰতিবেদনে কাৰো মনত একো চাপেই নাপালে একো চাপ দুইখন প্ৰতিবেদন উত্থাপন হ'ল বিধানসভাত আজি হ'ল কিন্তু কোনোবা এজন MLA তাৰ প্ৰতিবাদ কৰিলে কিবা নিমাহ হৈ ওলাই গুচি গ'ল প্ৰতিবেদন দুখন ছাবমিট কৰাৰ মূল কাৰণ হ'ল কোনোবা ৰাজনৈতিক দলক আঘাত কৰা তেওঁলোকৰ ফিল্ডখন নষ্ট কৰা আজি 42 বছৰৰ মূৰত এই দুইখন প্ৰতিবেদন উত্থাপন কৰাৰ কোনো যুক্তি নহওক উত্থাপন কৰিছে নৱপ্ৰজন্মই জানক শিকক ঠিক আছে অ'কে কিন্তু তাৰ কাৰণে কোনো আমাৰ অসমীয়া যিবিলাক আমাৰ খিলিঞ্জীয়া খাছ খিলিঞ্জীয়া অসমীয়া জাতি হিন্দু হওক মুছলমানে হওক তাৰ ভিতৰত মানে সংঘাত নহয় কেতিয়াও সংঘাত নহয় আৰু মই এইটো কথা ক'ব খোজোঁ যে এই আমাৰ ছাবজেক্ট মেটাৰ হ'ল তেওৱাৰী কমিশ্যন আৰু মেহতা কমিশ্যনৰ প্ৰতিবেদনৰ ওপৰত আমি যদিও আলোচনা কৰিছোঁ আমি অন্য দিশত যোৱাটো উচিত নহয় কাৰণ কিয় নহয় আমি কাকো হাৰ্ম কৰিব নালাগে কাৰো বিষয়ে ক'ব নাযাওঁ কিন্তু এটা কথা ঠিক যেহেতু 1983 চনতে মানে নিৰ্বাচনৰ পিছতে প্ৰতিবেদন দাখিল কৰা হৈছিল সেই প্ৰতিবেদন এই 42 বছৰৰ মূৰত কিয় আৰু উত্থাপন কৰিব লগা হয় সেই প্ৰশ্নহে আমি উত্থাপন কৰোঁ এইটোৱে মূল প্ৰশ্ন মানে 42 বছৰৰ পিছত চৰকাৰক কিয় প্ৰেছাৰ দিব লগা হ'ল বিভিন্ন দল সংগঠনে কি যুক্তি আছে তাৰমানে কাৰোবাৰ গাত আঘাত দিয়াৰ কাৰণে কাৰোবাৰ মনোভাৱ বিনষ্ট কৰাৰ কাৰণে কৰা হৈছে নেকি কাৰোবাক লক্ষ্য কৰি কৰা হৈছে নেকি এটা বুজিব নোৱাৰা হাতৰ হৈ থাকিল মনত এইটো এটা ডাঙৰ কথা আৰু লগতে চৰকাৰটো প্ৰেছাৰত পৰিশোধ কৰিবই লগা হৈ যায় যিকোনো প্ৰকাৰে কিন্তু অৰিজিনেল বস্তুবিলাক ক'ত আজি মই অকণমান ছাবজেক্ট মেটাৰ চেঞ্জ কৰি এটা কথাই ক'ব খুজিছোঁ যে আমাৰ মানে ফুলিগুৰি ধাবাত যিটো আমাৰ কৃষক বিদ্ৰোহ হৈছিল পথৰুঘাটত যিটো কৃষক বিদ্ৰোহ হৈছিল ৰঙিয়াত যিটো কৃষক বিদ্ৰোহ হৈছিল সেইবিলাকৰ ওপৰত কিন্তু গুৰুত্ব চৰকাৰবিলাকৰ কম কাৰণ কিয় কম কোনো চৰকাৰ ভাৰত চৰকাৰে হওক অসম চৰকাৰে হওক কাৰণ আজি জালিৱালাবাগৰ হত্যাকাণ্ডৰ লগত আমাৰ ফুলিগুৰি ধাবাৰ হত্যাকাণ্ড মানে পথৰুঘাটৰ হত্যাকাণ্ড ৰঙিয়াৰ কৃষক বিদ্ৰোহ হত্যাকাণ্ডৰ সামঞ্জস্য একেই কিন্তু জালিৱালাবাগে পালে ৰাষ্ট্ৰীয় মৰ্যাদাৰে আৰু অসমৰ গীতা একোই নাপায় এতিয়া বৰ্তমান চৰকাৰে আমাৰ এতিয়া পথৰুঘাটত এটা ডাঙৰ প্ৰকল্প লৈছে তাৰে কাম আৰম্ভ কৰিছে কিন্তু ৰঙিয়া আৰু আমাৰ নগাঁৱৰ অৱহেলিত হৈ পৰি থাকিল গতিকে এইকাৰণে এতিয়া আজি সুদীৰ্ঘ 42 বছৰৰ মূৰত দুইখন প্ৰতিবেদন আজি বিধানসভাত উত্থাপন হৈছে কিন্তু কোনো এজন MLA কোনো যুক্তি নাদেখিলে কোনো শব্দ নকৰে বাছ মানে মুখ্যমন্ত্ৰীয়ে ছাবমিট কৰিলে বাছ মৌন হৈ ওলাই গৈছে তেখেতৰ ঘোষণাত বাকীসকল আচৰিত হ'ল এনেধৰণৰ এটা ঘটনা এইখিনিয়ে মই বক্তব্য ৰাখিলোঁ শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ একেলগতে একে সময়তে মই ধন্যবাদ জনাইছোঁ আহমেদ ডাঙৰীয়াক আৰু মই ধন্যবাদ জনাইছোঁ অবিনাশক তিনিওগৰাকী অতিথিয়ে বহুখিনি কথা আপোনালোকৰ সন্মুখত আগবঢ়ালে আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে এটা গুৰুত্বপূৰ্ণ বিষয়ত আজি আমি আলোচনা কৰিলোঁ এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24 এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ভালে থাকিব